শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু মোৰ অতি মৰমৰ শিক্ষাৰ্থীসকল, এইবাৰ তোমালোকে যি উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ফলাফলেৰে ৰামানুজনত নামভৰ্তি কৰাইছা, তাৰ বাবে মই প্ৰত্যেকগৰাকী শিক্ষাৰ্থীলৈ মই অভিনন্দন জনাইছোঁ আৰু ৰামানুজনৰ পৰিয়ালৰ হৈ সকলোকে আন্তৰিকতাৰে মই আদৰণি জনাইছোঁ। তোমালোকৰ পিতৃ মাতৃক মই সেৱা জনাইছোঁ, কাৰণ পিতৃ মাতৃয়ে বহুত আশা সপোন লৈ তোমালোকক জন্ম দিছে আৰু অজস্ৰ কষ্ট সাধনাৰে ডাঙৰ দীঘল কৰিছে। কৰি ৰামানুজনত জীৱনৰ যি ভৱিষ্যতৰ ভেটি গঢ়িবৰ বাবে নামভৰ্তি কৰোৱাইছে। আৰু আমিও শিক্ষাৰ্থীসকলৰ ওচৰত দায়বদ্ধ যে তোমালোকৰ ভৱিষ্যত জীৱন সুন্দৰ কৰিবৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিম। তোমালোকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ'ব যে যি আশা আৰু সপোন দেখি তোমালোকৰ পিতৃ মাতৃয়ে তোমালোকক জন্ম দিলে, সেই পিতৃ মাতৃৰ যে সপোন, সেই সপোন বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত তোমালোকেও অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। কিয়নো এই হায়াৰ ছেকেণ্ডেৰী যি 2 বছৰৰ শিক্ষা, সেই 2 বছৰৰ শিক্ষাই গোটেই জীৱনটোত প্ৰভাৱ বিস্তাৰ কৰিব। ইয়াৰ পাছত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট হোৱাৰ পাছত জীৱনত যিয়ে নপঢ়োঁ, ডাক্তৰ, ইঞ্জিনিয়াৰ যিয়ে নবনো বা প্ৰফেচৰ বা যিয়ে নবনো, তাৰ পঢ়িবৰ কাৰণে যি মূল শিপা, সেই মূল শিপাডাল হৈছে হায়াৰ ছেকেণ্ডেৰী যিটো কোৰ্চ, এই প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ যিটো কোৰ্চ, এই কোৰ্চটোৰ ওপৰতেই গুৰি শিপাডাল, আৰু এই গুৰি শিপাডালৰ পৰাই ভৱিষ্যতৰ ৰসজীৱ পাবা। গতিকে এই 2 বছৰত যি আমাৰ কোৰ্চ কণ্টেণ্ট থাকিব, সেই কোৰ্চ কণ্টেণ্ট আমি তন্নকৈ প্ৰত্যেকটো শব্দৰ আঁৰত থকা যি জ্ঞান, সেই জ্ঞান আহৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। এটা সন্তানৰ ভৱিষ্যত ফলাফল ভাল হয়, প্ৰথম আৰু প্ৰধান দায়িত্ব থাকে শিক্ষাৰ্থীজনৰ ওপৰত। শিক্ষাৰ্থীজনৰ পৰা 70% পাব লাগিব। অৰ্থাৎ 70% শিক্ষাৰ্থীজনৰ পৰা আহিব, 20% শিক্ষক আৰু শিক্ষানুষ্ঠানৰ পৰিৱেশৰ পৰা পাবা, বন্ধুৰ পৰা পাবা 20%ৰ লগত, আৰু 10% পিতৃ মাতৃৰ পৰা পাবা। এই মুঠ যোগ কৰি 100% হ'ব। কিন্তু প্ৰথম আৰু প্ৰধান দায়িত্ব হ'ব নিজা। মই কিমান কৰিছোঁ। Nobody can play your role better than you. গতিকে তোমালোকে তোমালোকৰ প্ৰথম যি দায়িত্ব হ'ব, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, পিতৃ মাতৃৰ সপোন পূৰা কৰা। বিশেষকৈ মাজনী, যিজনী মায়ে আমাক 9 মাহ 10 দিন গৰ্ভত ৰাখি ইমান কষ্ট স্বীকাৰ কৰি তোমালোকক জন্ম দি প্ৰায় 10-12 বছৰ বয়সলৈকে উজাগৰি নিশা কটাই যি তোমালোকক ডাঙৰ দীঘল কৰিছে, নিজে কম খাই তোমালোকক খুৱাইছে, নিজে কম কাপোৰ কিনি তোমালোকক বেছি কাপোৰ কিনি পিন্ধাই ডাঙৰ দীঘল কৰিছে, সেই মাতৃ আৰু পিতৃৰ তোমালোকে সপোন পূৰা কৰাৰ কাৰণে কিন্তু অজস্ৰ চেষ্টা কৰিব লাগিব। আৰু ইয়াত আহি যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে কিন্তু কৃতকাৰ্য হৈছে। তাৰ মাজত মই নকওঁ 2-1 ছাত্ৰ ছাত্ৰী যে কৃতকাৰ্য হ'ব পৰা নাই, সেই কথাটো মই স্বীকাৰ কৰিব লাগিব। তাৰ কাৰণটো কিন্তু বহুকেইটা কাৰণ উল্লেখ কৰিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী ইয়াত গভীৰভাৱে অধ্যয়ন নকৰে, মনোনিৱেশ নকৰে ক্লাছ শ্ৰেণীকোঠাত, আৰু ঘৰত গৈ দৈনিক অধ্যয়ন নকৰে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। যিমানেই চোকা নহওক, মোৰ হাতত এনেকুৱা বহুত উদাহৰণ আছে যে মেট্ৰিকত অসমৰ ভিতৰত স্থান লাভ কৰিছে, হায়াৰ ছেকেণ্ডেৰীত, মই ৰামানুজনৰ কথা কোৱা নাই, কাৰণ মই বহুত দিনৰ পৰাই এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছোঁ,
যে মেট্ৰিকত স্থান লাভ কৰা ছাত্ৰই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে এনেকুৱা পাইছোঁ বেটাৰমেণ্ট দিছে আকৌ দ্বিতীয় বিভাগতে উত্তীৰ্ণ হৈছে এনেকুৱা ছাত্ৰী পাইছোঁ যে মেট্ৰিকত ষ্টেণ্ড কৰিছে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়িছে কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ সাহস কৰিব পৰা নাই পিছৰ বছৰ আকৌ আৰ্টছলৈ কনভাৰ্ট হৈছে তেনেকুৱা ষ্টুডেণ্টটো পাইছোঁ আৰু এনেকুৱা ষ্টুডেণ্টটো মই মোৰ জীৱনত পাইছোঁ যে যি ছাত্ৰই মেট্ৰিকত 62% পাইছে আমাৰ ৰামানুজনতে মেট্ৰিকত 62% পাইছে লক্ষ্যজ্যোতি শইকীয়া কিন্তু হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰত 10 পজিশ্যন পাইছে আৰ্টছত গতিকে ইমান সুন্দৰকৈ নিজৰ জীৱনটো সলনি কৰি দিব পাৰে আৰু সেই তাৰ কাৰণে আমাৰ যিটো পৰিৱেশ অনুষ্ঠানটোৰ পৰিৱেশ নিশ্চয় পাবা প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী অতি দায়বদ্ধ আৰু অতি আন্তৰিকতাৰে শ্ৰেণীকোঠাত পাঠদান কৰাব গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি যাতে নিজে অধ্যয়ন কৰা তাৰ কাৰণে প্ৰস্তুত হৈ আহিব লাগিব কিছু কিছু ছাত্ৰ ছাত্ৰীয়ে দেখোঁ শ্ৰেণীকোঠাত খুব আন্তৰিকতাৰে অধ্যয়ন কৰে আৰু দুই এক ছাত্ৰ ছাত্ৰীয়ে কিন্তু কথা পাতে সেই কথা পাতিলে শ্ৰেণীকোঠাত কিন্তু নহ'ব আমি ইয়াত প্ৰাইভেট স্কুলত পঢ়িছোঁ আমি পইচা দি পঢ়িছোঁ আৰু পইচা আমাৰ মা দেউতাই অতি কষ্ট কৰি অতি পৰিশ্ৰম কৰি এই কষ্ট মূৰৰ ঘাম মাটিত পেলাই তেজক পানী কৰি হাড়ক মাটি কৰি উপাৰ্জন কৰা পইচা প্ৰত্যেকটো পইচাৰ মূল্য তোমালোকে কিন্তু দিব লাগিব গতিকে তোমালোকে কিন্তু ইয়াত শ্ৰেণীকোঠাত অকণো কথা নপাতিবা সময়ৰ ক্ষেত্ৰত মই কৈছোঁ তোমালোকে নিশ্চয় জানা যে এটা দিনত 86,400 ছেকেণ্ড এটা ছেকেণ্ড যদি আমি ৱেষ্ট কৰোঁ আমি যদি নষ্ট কৰোঁ তেতিয়াহ'লে জীৱনত সেই ছেকেণ্ডটো কেতিয়াও আমি ঘূৰাই নাপাওঁ গতিকে আমি প্ৰত্যেকটো ছেকেণ্ড সৎব্যৱহাৰ কৰিব লাগিব আৰু প্ৰত্যেকটো ছেকেণ্ডত যাতে আমি এটা নতুন কথা শিকিব পাৰোঁ সেই কথাটো অনবৰতে মনত ৰাখিব লাগিব আৰু আমি পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীসকলে এটা কথা ভাবে কিছুমানে যে আমি বস্তুটো যেতিয়া বুজি পালোঁ আৰু সেই বস্তুটো আমাৰ মনত থাকিব আমি পৰীক্ষাত ভাল কৰিম কিন্তু হয় এইটো বিশ্বাস থাকিব লাগিব কিন্তু মই দেখিছোঁ যে এটা মেট্ৰিকৰ কথাটো আৰু হায়াৰ ছেকেণ্ডেৰীৰ কথাটো বহুত তফাত মেট্ৰিকত যে কোৰ্ছ কণ্টেণ্টটো খুব কম থাকে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে টেষ্টৰ আগলৈকে ইমান পঢ়া শুনা নকৰে কম পঢ়া শুনা কৰে কিন্তু টেষ্টৰ ৰিজাল্টটো বেয়া হৈ যায় 55% 60% পাই যায় কিছুমান মই সকলোৰে কথা কোৱা নাই কিন্তু তাৰ পাছত যি দুটা মাহ সময় পালে সেই দুটা মাহ সময়ত অভিভাৱকৰ বা ব্যক্তিগত শিক্ষকৰ তত্ত্বাৱধানত থাকি দিনে ৰাতিয়ে পৰিশ্ৰম কৰি এটা সাংঘাতিক মিৰাকল ৰিজাল্ট কৰি দিব পাৰে কাৰণ তেওঁলোকৰ মগজুৰ যথেষ্ট ক্ষমতা আছে আৰু সেই কথাটোত অৰ্থাৎ যোনে 55-60% পাইছিল বা 65% পাইছিল টেষ্টত সেই ল'ৰাই 90, 95, 85 পোৱাৰ বহু উদাহৰণ আছে আৰু তেতিয়াই আমাৰ অভিভাৱকসকলৰ মনত এটা কথা পুঞ্জীভূত হৈ যায় যে হয় মোৰ সন্তান বহুত চোকা হয় চোকা সেইকাৰণেই পাৰিছে কিন্তু সেইটো মিৰাকল মেট্ৰিকত হ'ব পাৰে হায়াৰ ছেকেণ্ডেৰীত কিন্তু সেই মিৰাকল কৰিবলৈ সম্ভৱ নহয় মই এতিয়ালৈকে প্ৰায় 30-31টা বছৰ মই এইখন ফিল্ডত আছোঁ 1996ৰ পৰা মই এইখন ফিল্ডত কাম কৰি আছোঁ আৰু দৈনিক প্ৰায় 17-18 ঘণ্টাতকৈ মই ছাত্ৰ ছাত্ৰীৰ সৈতে মই বান্ধ খাই থাকোঁ গতিকে মই গম পাওঁ যে এই হায়াৰ ছেকেণ্ডেৰী যদি সেই অহংকাৰটো আহিল যে মই পাৰিম মই যেহেতু মেট্ৰিকত পাৰিছিলোঁ ইয়াতো পাৰিম সময়খিনি মই সম্পূৰ্ণৰূপে ব্যৱহাৰ নকৰিলেও মই পাৰিম সময়ত গৈ মই পঢ়ি ল'ম কিন্তু তেতিয়া সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইয়াত কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব কেতিয়াও হায়াৰ ছেকেণ্ডেৰীত কোনো শ্বৰ্টকাট মেথডেই নাই পঢ়িব লাগিবই কষ্ট কৰিব লাগিবই আৰু সময় মই কৈছোঁ যে সময় ক্ষেত্ৰত স্বাৰ্থপৰ হ'ব লাগিব অৰ্থাৎ নিজৰ সময়খিনি আন কাৰোকেই দিব নালাগে আনকি মই পিতৃ মাতৃৰ লগতো সময় কম দিবলৈহে মই আহ্বান জনাম সেই যি সময় আছে নিজৰ লগত দিয়া বন্ধুৰ লগতো সময় বৰ বিশেষ বাজে কথা পাতি নষ্ট কৰিব নালাগে
পঢ়া শুনা কৰা কথা পতাটোৰ কথা অলপ সুকীয়া গতিকে যোনে সময় সদ্ব্যৱহাৰ কৰিব সি সাকসেস হ'বই গতিকে এই যে বিষয়বস্তুৰ কথা কৈছোঁ যে যিখিনি বিষয়বস্তু আমি অধ্যয়ন কৰিলোঁ অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত পঢ়োৱা সেই বিষয়বস্তুখিনি আমি 100% আমি বুজি পাবলৈ চেষ্টা কৰিব লাগিব আৰু আমি বুজি পাম বুজি পোৱাকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে ক'ব বুজাব আৰু তোমালোকে বুজি পাবা কিন্তু এই যে 100% বুজি পোৱা বিষয়টো কিমান সময় ব্ৰেইনত 100% থাকিব 1 ঘণ্টাৰ পাছতে আমি যদি বিষয়টো আমি ৰিকল নকৰোঁ অৰ্থাৎ খুব শৰ্ট টাৰ্ম ৰিকল কৰিব লাগিব 1 ঘণ্টাত টিচাৰে যি পঢ়াই থৈ গ'ল সেই বস্তুখিনি আমি 1 মিনিট 2 মিনিটৰ ভিতৰত শৰ্ট টাৰ্ম ৰিভিজন এটা কৰিব লাগিব যাতে ইজন শিক্ষক ওলোৱাই সিজন শিক্ষক সোমোৱালৈ যি 2-3 মিনিটৰ ব্যৱধান থাকিব তেতিয়াই আমি কি কৰিব লাগিব বিষয়বস্তুটো এবাৰ ৰিভিজন কৰিব লাগিব নহলে আমি 18% 1 ঘণ্টাৰ পিছতেই পাহৰি যাম আৰু তাতোতকৈ ডাঙৰ কথা যে আমি ঘৰত গৈ যে সেই বিষয়বস্তুখিনি যদি গোটেইখিনি বিষয়বস্তু আমি গৈ ঘৰত অধ্যয়ন যদি নকৰোঁ বিষয়বস্তুখিনি আমি যদি নাচাওঁ তেতিয়াহ'লে কিন্তু 82% আমি পাহৰি যাম যিমানেই চুকা ষ্টুডেণ্ট নহওক কিয় 82% 100% বুজা বস্তুটো যদি 24 ঘণ্টাৰ ভিতৰত আমি ৰিভিজন নকৰোঁ তেতিয়াহ'লে 82% পাহৰি যাম এসপ্তাহৰ পাছত গৈ পেলাই সেই 82% পাহৰ পৰা থাকিল 12% তাৰ পৰা 9% থাকিব দুসপ্তাহৰ পাছত 6% লাহে লাহে ক্ৰমান্বয়ে বস্তুবিলাক কমি যাব গতিকে আমি 1 ঘণ্টাৰ পাছতে আমি ক্লাছটো শেষ হোৱাৰ পাছতে আমি কথা পতা যে এম কৰি নাথাকিবা শিক্ষকজন ওলাই গ'ল ইজন শিক্ষক সোমাল যি বস্তু পঢ়ালে তাক আমি ৰিভিজন কৰিম শৰ্ট টাৰ্ম ৰিভিজন 1-2 মিনিটত আমি গোটেই বস্তুখিনি ভাবি ল'ব লাগিব আৰু 24 ঘণ্টাৰ পাছত ঘৰত গৈ গোটেই বস্তুখিনি আকৌ এবাৰ ৰিভাইজ কৰিব লাগিব আৰু এসপ্তাহৰ পাছত সেই বিষয়বস্তু আকৌ পঢ়িব লাগিব দুসপ্তাহৰ পাছত পঢ়িব লাগিব এমাহৰ পাছত পঢ়িব লাগিব দুমাহৰ পাছত পঢ়িব লাগিব ছমাহৰ পাছত পঢ়িব লাগিব এই একেটা বিষয় তেতিয়াহে আমাৰ বস্তুবিলাক দখলত থাকিব বস্তু গভীৰতা বহুত বেছি তোমালোক একোটা পুখুৰীত আছিলা মানে যেতিয়া মেট্ৰিকলৈকে আছিলা তেতিয়া তোমালোক একোটা পুখুৰীত আছিলা এতিয়া কিন্তু তোমালোকে নদ নদী হ্ৰদত নাই এতিয়া তোমালোকে ডাইৰেক্ট পুখুৰীৰ পৰা সাগৰত পৰিবা যেটো সাগৰত পৰিবা গতিকে সাগৰত ধাৰণি পোৱাটো ইমান সহজ নহয় বহু কনফিডেন্স ৰাখিবা আত্মবিশ্বাস ৰাখিবা কাৰণ আত্মবিশ্বাস নাথাকিলে একোই নহব যে পাৰিবা বহুতে যেহেতু পাৰি আছে ময়ো পাৰিম আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে মই ইতিমধ্যে কৈছো যে আমাৰ ইয়াত বহুত তলৰ পৰা বহুত ওপৰত উঠি যোৱাৰ উদাহৰণ বহু আছে মই ইতিমধ্যে তোমালোকলৈ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট হোৱা বা জেই ৰিজাল্ট বা নিটৰ ৰিজাল্টবোৰ মই পঠাইছো কিমান সুন্দৰকৈ পাইছে যোৱা বছৰ আইজাৰ ৰেংক অল ইণ্ডিয়া 26 হৈছে 60 হৈছে নিটৰ ৰেংক 1103 হৈছে তাৰ আগতে 1066 হৈছে গতিকে তেনেকুৱা ধৰণৰ ভাল ভাল ৰেংক পাইছে গতিকে তোমালোকে যত্ন কৰিলে পাবাই কিন্তু পঢ়িব লাগিব আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক যি শ্ৰদ্ধা আন্তৰিকতা সেই বস্তু অন্তৰৰ ভিতৰৰ পৰা থাকিব লাগিব শ্ৰদ্ধাৱান লভতে জ্ঞানম বুলি কথা এটা আছে তোমালোকে সকলোৱে জানা গতিকে শ্ৰদ্ধা সহকাৰে যেতিয়া পঢ়িবা তেতিয়াহে তোমালোকে শিক্ষকৰ পৰা আশীৰ্বাদ পাবা অকল শিক্ষকৰ পৰা তোমালোকে শিক্ষাটো পালেই নহব আশীৰ্বাদ পাব লাগিব আশীৰ্বাদ পাবৰ কাৰণে তোমালোকে কিন্তু শিক্ষকক অন্তৰৰ নিভূত কোণৰ পৰা শ্ৰদ্ধা কৰিব লাগিব লগে লগে আকৌ তোমালোকে যদি এই পঢ়া শুনা কৰাৰ উপৰিও মই কৈছোৱে যে আমি সায়েন্সৰ কাৰণে আমাৰ ইঞ্জিনিয়াৰিং মেডিকেল তাৰ এই বিষয়বস্তুবিলাক বহু অভিভাৱক বা বহুতৰ মনত কিছু প্ৰশ্ন আছে যে এন্ট্ৰেন্স আৰু ইয়াৰ হায়াৰ সেকেন্ডাৰী আৰু এন্ট্ৰেন্সৰ কোৰ্স বেলেগ নহয় কি যেই হওক নিট হওক সিউটি হওক বেলেগ কোৰ্স নহয় হেয়া সায়েন্সে হওক আৰ্টছৰ কাৰণে সিউটি আছে বা বেলেগ বেলেগ কোৰ্স আছে তাৰ কাৰণে আমি ব্যৱস্থা আমি এতিয়াই কৰি লৈ যাম আমি আনকি কমাৰ্চকো যাতে ভৱিষ্যতে সিএ কৰিব পাৰে তাৰ কাৰণে আমাৰ যি প্ৰক্ৰিয়া লৈ যাব লাগে আমি চেষ্টা অব্যাহত ৰাখিম কিন্তু এই যে এন্ট্ৰেন্স আৰু হায়াৰ সেকেন্ডাৰী এই দুটা কোৰ্স পাৰ্থক্য আছে বুলি নাভাবিবা ইয়াৰ সিলেবাস এন্ট্ৰেন্সৰ সিলেবাস আৰু হায়াৰ সেকেন্ডাৰী সিলেবাস দুয়োটা 100% একেই সিলেবাস
বহুতে ভাবে এন্ট্ৰেন্স কি হ'ব কিন্তু মই এই কথাটো ইমান দিনৰ অভিজ্ঞতাৰ পৰা মই ক'ব খুজিছোঁ যিহেতু সিলেবাস একেই গতিকে আমাৰ প্ৰথম কথা হ'ব আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ'ব যে আমি কিমান মজবুতকৈ ভেটি বনাব পাৰিছোঁ ভেটি আমাৰ যিমান মজবুত হ'ব সিমান আমি ওপৰলৈ আমি বিল্ডিং ঘৰ সাজিব পাৰিম যদি ভেটিটো দুৰ্বল হয় ছাদখন আমি যিমান ধুনীয়া নকৰোঁ কিয় ঘৰখন আমি যিমান ধুনীয়া নকৰোঁ কিয় সাধাৰণ ভূমিকম্পত সৰু ভূমিকম্পতে ভাগি যোৱাৰ বহুত উদাহৰণ আছে সেইকাৰণে কৈছোঁ তোমালোক কিন্তু এতিয়া এটা পৰিৱেশ আহিছে যি পৰিৱেশটোত অভিভাৱকে হওক বা শিক্ষাৰ্থীয়ে হওক এন্ট্ৰেন্স হয় এন্ট্ৰেন্স আমি কৰিব লাগিব এন্ট্ৰেন্স আমি কৰি যাম কিন্তু প্ৰথম আমাৰ প্ৰধান দায়িত্ব হ'ব আমাৰ যেটো হায়াৰ সেকেন্ডাৰী যেটো মেইন বেসিক কনসেপ্ট প্ৰত্যেকটো শব্দৰ যি বিশদ তাৰ জ্ঞান আহৰণ কৰা গতিকে এই এন্ট্ৰেন্সত আৰু হায়াৰ সেকেন্ডাৰী সিলেবাস একে কিন্তু কোৱেশ্যনৰ প্যাটাৰ্নটো বেলেগ কোৱেশ্যন খুদাৰ কোৱেশ্যন টেকনিকটো বেলেগ হায়াৰ সেকেন্ডাৰীত সায়েন্সত বা হক আৰ্টছত হক বা যি ধৰণে আমি ডাইৰেক্ট কিতাপৰ পৰা কোৱেশ্যন খুদিব ইয়াতো খুদিব কিতাপৰ পৰা কিন্তু তাত এটা পাক লগা থাকিব গতিকে আমাৰ যদি কিতাপখনৰ জ্ঞানটো আমাৰ নাথাকে তেতিয়াহ'লে আমি যেতিয়াও এন্ট্ৰেন্স কোৱালিফাই কৰিব নোৱাৰিম আকৌ এটা কথা বহুত অভিভাৱকে বা বহুত কোচিং চেণ্টাৰ এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিছে বা অভিভাৱকেও ভাবে বা ছাত্ৰ ছাত্ৰীও ভাবে যে আমি নিট কৰি আছো আমাক কি দৰকাৰ আছে মেথছ পঢ়াৰ কিন্তু আমাৰ ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুল ৰামানুজন এখন শিক্ষক যিজন গণিতৰ ব্যক্তি আছিল যিজন মেথছৰ ব্যক্তি আছিল তেওঁৰ নামৰ নামকৰণ আৰু মোৰ নিজৰ বিশ্বাস আৰু মই নিজে জানো এইটো কথা যে মেথছ নহলে একোৱেই নহয় গতিকে মেথছ নহলে এজন ভাল ডাক্তৰ হ'ব নোৱাৰে গতিকে এই মেথমেটিক্স সাবজেক্টটো আমি সকলোৱে আন্তৰিকতাৰে পঢ়াব লাগিব আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তত্ত্বাৱধানত প্ৰতি বছৰে 6টা 7টা 8টা 10টা লৈকে অল আসাম হাইয়েষ্ট 100ৰ ভিতৰত 100 পোৱা উদাহৰণ আছে এতিয়াও 28 তাৰিখে ৰিজাল্ট ওলাব তোমালোকে ৰিজাল্ট চাবা প্ৰায়বোৰ সাবজেক্টতেই অসমৰ ভিতৰত হাইয়েষ্ট নম্বৰ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব এতিয়া এজন ছাত্ৰই বা জেই মিনছত এই 99.77% পালে প্ৰতীক সাহা মই কৈ ৰাখিছো কি 28 তাৰিখে যি ৰিজাল্ট দিব তাত 93 94 95% তাৰ হ'ব লাগে গতিকে হায়াৰ সেকেন্ডাৰীও হ'ব আৰু এন্ট্ৰেন্সও হ'ব সকলোৰে হ'ব যোনে যত্ন কৰিব আৰু লগে লগে এটা কথা এনেকুৱা কথা এটাও আছে যে কি হয় যে ম্যাথছ তো নপঢ়া বেলেগ কথা নিটৰ হৈ ইংলিশ পঢ়িব নালাগে অল্টাৰনেটিভ ইংলিশ বা অসমীয়া পঢ়িব নালাগে এটো কথা কেতিয়াও আমি মানি নলওঁ যে ইংৰাজী যদি হায়াৰ সেকেন্ডাৰী যেটো ইংলিশ আছে সেই ইংলিশটো খুব কঠিন আৰু খুব ভৱিষ্যত জীৱনৰ কাৰণে প্ৰয়োজন গতিকে এই ইংলিশটো যদি আমি বেসটো ষ্ট্ৰং কৰি নলওঁ হায়াৰ সেকেন্ডাৰী দুটা বছৰতে ভৱিষ্যতে আকৌ বেলেগ কিবা পঢ়িলে তাত গৈ ইংলিশ সাবজেক্ট পঢ়িব নালাগে কিন্তু কথাবোৰ আমি ইংৰাজীত লিখিব লাগিব ইংৰাজীত প্ৰকাশ কৰিব লাগিব যদি হায়াৰ সেকেন্ডাৰী আমাৰ যেটো ইংলিশৰ আমাৰ যদি নলেজটো ষ্ট্ৰং হৈ নাথাকে তেতিয়া হলে আমি ভৱিষ্যতে গৈ কেনে ধৰণে আমি প্ৰকাশ কৰিম আমি যিমানে নিশিকো তাক প্ৰকাশ কৰিব লাগিব প্ৰকাশ কৰাৰ কাৰণে আমাৰ ইংলিশ যেটো সেই ইংলিশটো আমি ভালকৈ শিকিব লাগিব সেইকাৰণে আমাৰ ইংলিশৰ অল্টাৰনেটিভ ইংলিশ অসমীয়াৰ যথেষ্ট গুৰুত্ব এবাৰ মেট্ৰিকৰ ৰিজাল্ট দিছে অসমীয়াত দুজন ছাত্ৰ ছাত্ৰীয়ে 100ৰ ভিতৰত 100 পাইছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তত্ত্বাৱধানত হায়াৰ সেকেন্ডাৰী 2015তে 5জন ছাত্ৰ ছাত্ৰীয়ে 100ৰ ভিতৰত 100 পাইছিল পাছতো কেইবাটা বছৰটো পাইছে গতিকে এই অসমীয়া হওক বা ইংৰাজী হওক প্ৰত্যেকটো সাবজেক্টৰ এটা গুৰুত্ব আছে আৰু ইয়াৰ ভৱিষ্যত জীৱনত তাৰ পৰা প্ৰত্যেক শিক্ষাৰ ক্ষেত্ৰত এটা তাৰ তাৎপৰ্য আছে গতিকে আমি এতিয়া যদি বস্তুখিনি আমি সুন্দৰকৈ শিকি নলওঁ তেতিয়াহলে কিন্তু আমাৰ ভৱিষ্যতে বহুত সমস্যা হ'ব নিশ্চয় আমি জানো যে আইআইটিত কিয় সুইসাইড কৰে কৰিবতো নালাগে আইআইএমত কিয় সুইসাইড কৰে কৰিবতো নালাগে ইমান চুকা কিয় কৰে যে সেই সকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী যিখিনি শিকি যাব লাগিছিল বেসিক কথা সেইখিনি শিকি নগৈ যেতিয়া কোৰ্স কন্টেন্ট গৈ পালেগৈ তেতিয়া হি এডজাস্ট কৰিব নোৱাৰি তেনেকুৱা সিদ্ধান্ত লয় গতিকে হেনেকুৱা ধৰণৰ যে ভৱিষ্যতে আমাৰ সম্পদ নষ্ট হ'ব নোৱাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম ইয়াৰ লগে লগে আকৌ আৰু এটা কথা যে আমি যে কল এন্ট্ৰেন্সৰ কাৰণে সাৰ্কুল কৰি থাকিলে কিবা বিশেষ কথা কিছুমান পঢ়ি থাকিলে এটো নহব লগে লগে আমাৰ যিবোৰ প্ৰ্যাকটিক্যাল
আমাৰ প্ৰেক্টিকেল নলেজ যদি নাথাকে তেতিয়াহ'লে কিন্তু আমি প্ৰেক্টিকেলি বস্তু যদি চকুৰে দেখা পাই আমি নিশিকোঁ তেতিয়া আমাৰ সমস্যা হ'ব। অৰ্থাৎ প্ৰত্যেকটো ছাবজেক্টৰ এতিয়া ইভিন মেথছতো প্ৰেক্টিকেল দিছে, 20 মাৰ্কৰ প্ৰেক্টিকেল দিছে। গতিকে আৰু ফিজিক্স কেমেষ্ট্ৰিটো বায়'লজিৰ কথা বেলেগেই। গতিকে এই প্ৰেক্টিকেল যিবোৰ আছে শিক্ষক শিক্ষয়িত্ৰীসকলে অতি আন্তৰিকতাৰে প্ৰত্যেকটো প্ৰেক্টিকেল খুব সুন্দৰকৈ শিকাব। প্ৰেক্টিকেল যদি আমি ভালকৈ শিকি নাযাওঁ ভৱিষ্যতে কিন্তু আমি যিয়ে নপঢ়োঁ তাত প্ৰেক্টিকেল লাগিব। গতিকে প্ৰেক্টিকেলৰ কথাটোৰ ওপৰত আমাৰ যথেষ্ট গুৰুত্ব আছে। আমি মূলতঃ এই কথাটো ক'ব খুজিছোঁ যে ৰামানুজনত আমি জ্ঞান দিবলৈ চেষ্টা কৰোঁ আৰু এই জ্ঞানক শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত এই প্ৰজ্ঞালৈ তোমালোকে পৰিৱৰ্তন কৰিলেহে ভৱিষ্যতে তোমালোকে ভালদৰে খোজকাঢ়ি যাব পাৰিবা। সেইকাৰণে কৈছোঁ তোমালোকে খুব ভালকৈ ইয়াত অধ্যয়ন কৰাৰ ক্ষেত্ৰত কিন্তু অকণো কৃপণালী নকৰিবা আৰু পিতৃ মাতৃৰ যিটো সপোন তাক তোমালোকে বাস্তৱ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। লগে লগে এতিয়া আকৌ এটা কথা, এই যে টিনেজ তোমালোকৰ এতিয়া পিক টিনেজত আছা, এই পিক টিনেজ অৰ্থাৎ 13 to 19লৈ তোমালোকে জানা এইটো টিনেজাৰ আৰু তোমালোক বহুত শক্তিশালী আৰু তোমালোকৰ মনে বহুত কিবা কিবি কৰিবলৈ বিচাৰে। যদি তোমালোকে সেই কথাবোৰ যি কৰিবলৈ মনে বিচাৰে তাক কাৰণ এটা কথা হয়, মন কৰিলেই চন বাকৰি মাটিতে ধন, যেনেকৈ your mind is the pen in your hand, you can write the story of your life as you want। তুমি যি ধৰণে বিচাৰা তেনেধৰণে তুমি ভৱিষ্যত গঢ়িব পাৰিবা, কেৱল মাত্ৰ তোমাৰ মনটো ধনাত্মক হ'ব লাগিব। কিন্তু এইটো বয়সত আকৌ মনে বহুত কিবা কিবা বিচাৰে, বহুত বিচাৰে। সেই যি নিবিচৰা বস্তুৰ লগত যদি মনে বিচাৰি যায় তেতিয়াহ'লে কিন্তু বহুত শিকাৰ ক্ষেত্ৰত স্পীড ব্ৰেকাৰ অৰ্থাৎ বহুত জটি পৰিব। গতিকে আমি যাতে বয়সৰ যি ভুল, বয়সৰ ভুললৈ আমি যাতে আমি নাযাওঁ, আমি নিজক বিবেকেৰে কণ্ট্ৰল কৰি ৰাখিম। প্ৰতিটো মুহূৰ্তত আমি মা আৰু দেউতাৰ মুখখন যাতে আমাৰ মুখৰ আগত থাকে তাৰ কাৰণে আমি চেষ্টা কৰি থাকিম, যাতে পঢ়িয়ে থাকিম, আমাৰ যাতে বিচলিত নহওঁ। আমাৰ যিটো ৰেলৰ চিৰিত যেনেকৈ ঘৰৰ পৰা উঠাই দিছে ৰামানুজনৰ পৰা সেই একেটা চিৰিতেই যাতে আমি ঊৰ্ধ্বমুখী হৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। কিন্তু যদি বয়সৰ দোষৰ কাৰণে আমি চিৰিৰ পৰা নামি যাওঁ তেতিয়াহ'লে কিন্তু আকৌ চিৰিত উঠাটো বৰ সমস্যা হ'ব, বিৰাট সমস্যা হ'ব। সেই কথাটো কিন্তু মই সকীয়াই ৰাখিলোঁ। গতিকে তোমালোকে যাতে বয়সৰ যি ভুল সেই ভুল যাতে তোমালোকৰ কোনো কাৰণত নহওক তাৰ কাৰণে কিন্তু তোমালোকে চেষ্টা কৰি যাবা, মন ঠিকে ৰাখিবা, মন ষ্ট্ৰং ৰাখিবা। আৰু তোমালোকে এইখিনি কথা কোৱাৰ উপৰিও যেতিয়া আমাৰ স্কুলখনত যেতিয়া আহিবা, স্কুলখনত বহুত ছাত্ৰ ছাত্ৰী মই আগতে লগ পাইছোঁ বা দেখিছোঁ বহুত ভদ্ৰ, অতি ভদ্ৰ। সেই তেনেকুৱা ভদ্ৰতা তোমালোকে প্ৰদৰ্শন কৰিবা যাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলৰ তোমালোকৰ অনুপস্থিতিটো তোমালোকৰ কথা ভাবি থাকে, অন্তৰেৰে ভাবি থাকে যে এজন ছাত্ৰ ভাল, এগৰাকী ছাত্ৰী ভাল, এনেধৰণে যেতিয়া ভাবি থাকিব তেতিয়া অট'মেটিক তোমালোকৰ ওপৰত এটা পজিটিভ ভাইব এটা অনবৰতে পৰি থাকিব আৰু সেইটোৱে তোমালোকক বহুত পজিটিভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে তোমালোকে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত সেই সম্পৰ্ক যাতে ইয়াত মেইনটেইন কৰা। তোমালোকৰ পিতৃ মাতৃৰ ওচৰৰ পৰা তোমালোকে এতিয়া আহিবা, প্ৰথম আৰু এটা সমস্যাত পৰিবা। মা দেউতাৰ ওচৰৰ পৰা তোমালোক যেতিয়া আহিবা বা পুৰণা যিখন স্কুল আছে সেই স্কুলখনৰ পৰা যেতিয়া আহিবা তেতিয়া তোমালোকৰ বান্ধোনডাল খুব শক্তিশালী হৈ আছে পুৰণা বন্ধু বান্ধৱী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পিতৃ মাতৃৰ সৈতে। ইয়াত আহি এটা নতুন পৰিৱেশটোত তোমালোকৰ প্ৰথম দায়িত্ব হ'ব যে ধৈৰ্য ধৰিব লাগিব। যিকোনো সমস্যাৰ তোমালোক সন্মুখীন হ'ব পাৰা, ভাগি নপৰিবা। যি সমস্যা নহওক আমি আছোঁ, আমাৰ লগত শিক্ষক শিক্ষয়িত্ৰীসকল আছে। পোনপটীয়াকৈ পিতৃ মাতৃক যেনেকৈ তোমালোকৰ সমস্যা ক'ব পাৰা ঠিক তেনেকৈ তোমালোকৰ কাৰণে আমাক কোৱাৰ যিখন দুৱাৰ সেইখন খোলা থাকিব। গতিকে তোমালোকৰ যিবোৰ সমস্যা সেই সমস্যাবোৰ তোমালোকে খুলি আমাক ক'ব পাৰিবা, ক'বই লাগিব। কাৰণ যিকোনো এটা সমস্যা হ'লে তোমালোকে সেই সমস্যাটো ঘৰৰ মানুহক যদি কোৱা, আমাক নোকোৱা, মনে মনে ভাবি থাকা তেতিয়াহ'লে কিন্তু বহু সময় গুচি যাব আৰু ঘৰৰ মানুহেতো উৰি আহি ইয়াত সমস্যা সমাধান কৰিব নোৱাৰে। যিয়ে সমস্যা নহওক একেবাৰে পইচা পাতি অভাৱলৈকে তোমালোকে আমাক ক'ব পাৰিবা, মুকলিকৈ ক'ব পাৰিবা দেই। সেই সমস্যাবোৰ সমাধান আমি কৰি দিব লাগিব, সেয়া আমাৰ দায়িত্ব। অভিভাৱকসকলকো কৈছোঁ আপোনালোক নিশ্চিন্ত থাকিব যে আমাৰ দায়িত্ব আছে আপোনালোকৰ সন্তানৰ প্ৰতি। ইয়াত যিহেতু থাকিব সেয়া আমাৰ দায়িত্ব। এতিয়া কথা হ'ল যে যদি সন্তানসকল শিক্ষাৰ্থীসকল শ্ৰেণীকোঠাত বহি থাকি ঘৰৰ কথা প্ৰথম প্ৰায় 10-15 দিন 20 দিন
কাৰণ এইখিনি সময় আমাৰ বহুত কম। যদিও হায়াৰ ছেকেণ্ডেৰী কোৰ্চটোৰ কাৰণে আমাক 2টা বছৰ আচলতে এণ্ট্ৰেঞ্চৰ সহ দিয়ে, কিন্তু আমাক আচলতে 3 বছৰীয়া বস্তু পঢ়িব লাগে। গতিকে 3 বছৰীয়া বস্তু পঢ়িবলৈ আমাক 2 বছৰত পঢ়িব লাগিব। তাকো আমি 2 বছৰ নাপাওঁ, 2 বছৰৰ ভিতৰত আমি 18 মাহ সময় পাম, একদম কেলকুলেটেড 18 মাহ পাম পঢ়িবৰ কাৰণে। 6 মাহটো আমাৰ ৰিজাল্ট দিয়া, পৰীক্ষা হোৱা বিভিন্ন কাৰণত যাব। গতিকে 18 মাহ পাম, য'ত লাগিছিল আমাক 3 বছৰ। গতিকে আমি কি হ'ব লাগিব? আমি স্পীডি হ'ব লাগিব, যে আমি দুগুণ স্পীডত পঢ়িব লাগিব। তেতিয়াহে প্ৰত্যেকটো কাম, আমি গা ধুওঁতে স্পীডি হ'ব লাগিব, ভাত খাওঁতে স্পীডি হ'ব লাগিব, আমি খোৱাৰ লগে লগে আমাৰ টোপনি আহিব লাগিব। বিভিন্ন ধৰণৰ কথা আছে যে আমি টাইমটো প্ৰত্যেকটো ক্ষেত্ৰত, আমি খোজ কাঢ়োঁতে খৰকৈ খোজ কাঢ়িম, বুজোতে আমি খৰকৈ বুজিবলৈ চেষ্টা কৰিম। কাৰণ তোমালোকে চোৱা যে যেতিয়া আমি এণ্ট্ৰেঞ্চ পৰীক্ষাত পঢ়িলোঁ বা যিকোনো পৰীক্ষাত পঢ়িলোঁ, আমাৰ কি হ'ব? 3 ঘণ্টাৰ পেপাৰখন আমি শেষ কৰিবলৈ হ'লে আমি স্পীডি নহ'লে আমি শেষ কৰিব নোৱাৰিম। গতিকে আমি লিখাৰ স্পীড থাকিব লাগিব, বুজাৰ স্পীড থাকিব লাগিব, আৰু পঢ়াৰ স্পীডৰ নিজা থাকিব লাগিব। মই অলৰেডি কেলকুলেট কৰিয়ে দিলোঁ যে কিমান স্পীড, অৰ্থাৎ আমি ডাবুল স্পীড বঢ়াব লাগিব, যাতে আকৌ এক্সিডেণ্ট নহয়, সেইটোও চাব লাগিব। গতিকে শ্ৰেণীকোঠাত বহি থাকি যদি প্ৰথম 1 মাহমানলৈকে আমি ঘৰলৈ মনত পেলাই থাকোঁ, আমি যদি পুৰণা বন্ধু বান্ধৱীলৈ মনত পেলাই থাকোঁ, তেতিয়াহ'লে কিন্তু সেই বন্ধনডাল যদি নাভাঙে, তেতিয়াহ'লে আমাৰ সৈতে হ'বলগীয়া বন্ধনডাল শক্তিশালী নহ'ব। আৰু আমাৰ সৈতে বন্ধনডাল যদি শক্তিশালী নহয়, তেতিয়াহ'লে পঢ়া কথাবোৰ কিন্তু বুজি পাবলৈ সময় লাগিব। গতিকে মই ইতিমধ্যে কৈছোঁ সময় বহুত কম। গতিকে তোমালোকে আহোঁতেই যেনেকৈ কইনাই ঘৰৰ পৰা ওলালে চাউল চেতিয়া সম্পৰ্ক ছেট কৰি আহে, ঠিক তেনেকৈ তোমালোককো কৈছোঁ যে ঘৰৰ পৰা ওলাই আহোঁতে তোমালোকে সেইবোৰ সম্পৰ্ক ঠিকেই থাকিব, পাৰ্মানেণ্ট মা দেউতাৰ লগত সম্পৰ্কটো থাকিবই, কিন্তু অন্য বন্ধু বান্ধৱীৰ সৈতে তোমালোকৰ কিন্তু যদি পিছত গৈ পেলাই ফোনতো কথা পাতি থাকা বা কথা পাতি সময় নষ্ট কৰা, তেতিয়াহ'লে কিন্তু আৰু তোমালোকে স্পীডি হ'ব নোৱাৰিবা। সেইকাৰণে কৈছোঁ শ্ৰেণীকোঠাত বহি প্ৰথম দিনাখনৰ পৰাই, প্ৰথম ক্লাছটোৰ পৰাই আমি শিক্ষকৰ সৈতে বন্ধন প্ৰস্তুত কৰিম। আমি আগৰ বন্ধনডাল ঘৰৰ পৰা আহোঁতেই আগৰ শিক্ষক শিক্ষয়িত্ৰী, আগৰ স্কুল, আগৰ বন্ধু বান্ধৱী আমি বন্ধন ভাঙি থৈ আহিব লাগিব। নহ'লে আকৌ কি হ'ব? ইয়াত বন্ধন সৃষ্টি হওঁতে যদি সময় বেছি লাগি যায়, তেতিয়াহ'লে কিন্তু আমি কোৰ্চটোতো ৰখাই থাকিব নোৱাৰিম। আমি কোৰ্চটো শেষ কৰিব লাগিব, কোৰ্চটো পঢ়াব লাগিব, আমি অকণমান খৰকৈ পঢ়াব লাগিব। যেতিয়া আমি খৰকৈ পঢ়াব লাগিব, তোমালোকে বুজাত অসুবিধা পাবা যদি তোমালোকৰ মনটোৰ গাঢ়তাটো নাথাকে শ্ৰেণীকোঠাত। গতিকে যেনেকৈ চাহত জোখত চেনি যদি নহয়, যেনেকৈ চাহকাপ খাই ভাল নালাগে, ঠিক তেনেকৈ শ্ৰেণীকোঠাত তোমালোকৰ যদি মনটো গাঢ় নহয়, তেতিয়া শ্ৰেণীকোঠাত পঢ়াই থকা বস্তুখিনিও তোমালোকৰ শিকি ভাল নালাগিব। সেইকাৰণে তোমালোকৰ মাইণ্ডৰ যিটো মাইণ্ড কনচেনট্ৰেশ্যনটো কিন্তু শ্ৰেণীকোঠাত বহুত বেছি হ'ব লাগিব। আৰু সেই বস্তুবিলাক যাতে তোমালোকে মেইনটেইন কৰা। গতিকে এই কথাখিনি মই কৈ আছোঁ, তোমালোকে আন্তৰিকতাৰে শুনিবা আৰু তাক ব্যৱহাৰ কৰিবা, মই আশা কৰিছোঁ। আৰু শ্ৰেণীকোঠাৰ থাকোঁতেই এতিয়া আমাৰ কিছুমান অভ্যাসো থাকে। কেনেকুৱা অভ্যাস? যে আমি বেঞ্চখনত কিবা কিবি দৰে লিখি আছোঁ। তোমালোকে বেঞ্চবোৰ দেখিবা যে বেঞ্চবোৰত আগৰ পুৰণা ল'ৰা ছোৱালীয়ে কিছুমান আজে বাজে কথা লিখি থৈছে। কিন্তু মই আশা কৰিছোঁ তোমালোক সংস্কাৰী ঘৰৰ পৰা আহিছা। যিহেতু তোমালোক সংস্কাৰী ঘৰৰ পৰা আহিছে, গতিকে তোমালোকে শ্ৰেণীকোঠাত বহি থাকোঁতে শ্ৰেণীকোঠাৰ যিখন টেবুলত বহি, যিখন ডেস্কত বহি, যিখন বেঞ্চত বহি, ডেস্কত লিখি তোমালোকৰ জীৱন বনাবা। আৰু বেলেগকৈ সৰস্বতী পূজা পতাৰ দৰকাৰ নাই। সেইখন বেঞ্চে, সেইখন ডেস্কে তোমালোকৰ জীৱন দিব। গতিকে সেই ডেস্ক বেঞ্চখন আমি যিমান পাৰি ভালকৈ ৰাখিব লাগে, পৰিষ্কাৰ কৰি ৰাখিব লাগে, নহয়নে বাৰু? তাত আজে বাজে কথা তোমালোকে কিন্তু নেলিখিবা। লগে লগে তোমালোকে দেখিবা ইমান সুন্দৰকৈ ৰুমবোৰ ৰং কৰি থোৱা আছে, কিন্তু তাৰ মাজতো কিছু ছাত্ৰ ছাত্ৰীয়ে আগতে তাক নষ্ট কৰিছে। কিন্তু কোনোবাই কৰিছে বুলি যে ময়ো কৰিম, অৰ্থাৎ বেৰত লিখিছে, গতিকে ময়ো লিখিম, সেই মই আশা কৰিছোঁ তোমালোক যিহেতু সংস্কাৰী ঘৰৰ, গতিকে তোমালোকে নিশ্চয় নেলেখিবা। তোমালোকে যিহেতু ঘৰত যিখন ঘৰ আছে, তোমালোকৰ আপোন যিখন ঘৰ, মা দেউতাই বনাই দিয়া ঘৰ, সেই ঘৰখনত তোমালোকে তোমালোকেতো কেতিয়াও লিখিছিলা যেতিয়া তোমালোকৰ বয়স আছিল 4 বছৰ, 3 বছৰ, 5 বছৰ, তেতিয়া তোমালোক ইমান বুজা হৈ থকা নাছিলা। গতিকে ঘৰৰ বেৰবোৰ তোমালোকে আঁকি বাকি নষ্ট কৰিছিলা। কিন্তু এতিয়াতো তোমালোক মেচিয়ৰ্ড হ'লা, কাইলৈ পৰহিলে তোমালোকে ভোটাধিকাৰ পাবা। গতিকে তোমালোক সমাজৰ সম্পদ। গতিকে যি সামাজিক সম্পদবোৰ কেনেকৈ ভালকৈ ৰাখিব লাগে, তোমালোকক আকৌ বেলেগকৈ সেই চিভিক চেন্স দিব লাগিব বুলি মই ভবা নাই। তথাপিতো মই তোমালোকক কৈছোঁ, বেলেগে যদিও লিখিছে বেৰত, তোমালোকে অন্ততঃ নিলিখিবা বুলি মই আশা কৰিছোঁ। গতিকে শ্ৰেণীকোঠাটো যাতে খুব সুন্দৰ এটা সুস্থ পৰিৱেশত থাকে, সুন্দৰ পৰিৱেশত থাকে, তাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। শ্ৰেণীকোঠাত থকাৰ উপৰিও যেতিয়া হোমৱৰ্কবোৰ কৰিবা, সেই হোমৱৰ্কবোৰ কৰা, ঘৰত যেতিয়া হোমৱৰ্ক কৰিবা, ৰুমত যেতিয়া হোমৱৰ্ক কৰিবা, সেই হোমৱৰ্কবোৰ তোমালোকে টিচাৰক
দেখুৱাব লাগিব, মাজে মাজে দেখুৱাব লাগিব। কিন্তু স্কুলত যেনেকৈ তোমালোকে হেৰি কৰা বস্তুবোৰ লগে লগে দেখুওৱা, ক্লাছৰুমত গৈ ইমানখিনি বস্তু টিচাৰে চাই থাকিব নোৱাৰিব। দুই এখন বহি চাই নিদিয়ে বুলি মই কোৱা নাই, দিব। কিন্তু গোটেইখিনি ষ্টুডেণ্টে যদি বহিখিনি দি দিয়া তেতিয়া টিচাৰৰ পঢ়াবলৈ অলপ অসুবিধা হ'ব। গতিকে বহি দেখুৱাব লাগিব, মই নেদেখুৱাব লাগিব বুলি কোৱা নাই, বহিবোৰ দেখুৱাব লাগিব আৰু খুব ভালকৈ বহিবোৰ তোমালোকে লিখিবা। আৰু এটা কথা কৈ ৰাখিছোঁ, তোমালোকক স্কুলত এনেকুৱা অভ্যাস আছিল, তোমালোকে স্কুলত কিছুমানৰ, মই সকলোৰে কোৱা নাই, যে স্কুলত বস্তুখিনি খৰকৈ লিখিলা, ঘৰত গৈ আকৌ তোমালোকে তাক বেলেগকৈ আকৌ নোটছ লিখি আছা, নোট কৰি আছা, চাই চাই নোট কৰি আছা। ইয়াত কিন্তু তোমালোকে সেই কামটো কৰিব নোৱাৰিবা। তোমালোকৰ বহি তোমালোকৰ এটা ছাবজেক্টৰ এজন টিচাৰৰ এখনেই হ'ব, ঘৰত প্ৰেক্টিছ কৰিবা। প্ৰেক্টিছ কৰা কথাটো বেলেগ, সেইটো বেলেগকৈ প্ৰেক্টিছ কৰিবা। কিন্তু ইয়াত টিচাৰে দিয়া নোটছটো ঘৰত গৈ আকৌ গৈ লিখি থাকিবা, সেই তেনেকৈ সময় নষ্ট নকৰিবা দেই। কাৰণ তোমালোকে সেই বস্তুবোৰ অধ্যয়ন কৰিব লাগিব আৰু বস্তুবোৰ লিখিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ কৰা আৰু একদম ফেয়াৰলি নোটছ বনোৱাৰ মাজত ডিফাৰেঞ্চ আছে। গতিকে প্ৰেক্টিছ কৰোঁতে তোমালোকে কৰিবই লাগিব। কাৰণ তোমালোকক যিটো ইয়াত আমাৰ 8 ঘণ্টা ক্লাছ হ'ব, 8 ঘণ্টা ক্লাছৰ বস্তুখিনি তোমালোকে পাৰিলে ঘৰত 4 ঘণ্টাত শেষ কৰিব লাগিব। শেষ কৰি আকৌ 2 ঘণ্টা মানে কমেও 7 ঘণ্টামান ঘৰত পঢ়িব লাগিব। 7 ঘণ্টা ডেইলি পঢ়ি যাব লাগিব যেতিয়া স্কুল খোলা থাকিব। আৰু স্কুল যেতিয়া বন্ধ থাকিব তেতিয়া তোমালোকে 17 ঘণ্টালৈকে পঢ়িবলৈ চেষ্টা কৰিবা। ৰামানুজনত 19 ঘণ্টালৈকে পঢ়াৰ উদাহৰণ আছে ষ্টুডেণ্টৰ, যি ষ্টুডেণ্টে অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলে। গতিকে তোমালোকক মই কৈছোঁ যে তোমালোকে যদি সেই বস্তুবিলাককে ঘৰত গৈ একো চিন্তা নকৰাকৈ চাই চাই লিখি থাকা, তেতিয়া কিন্তু সময় বহুত যাব। গতিকে ইয়াত তোমালোকৰ এটা ছাবজেক্টৰ কেইবাজনো টিচাৰ পাবা। স্কুলত তোমালোকে এটা ছাবজেক্টৰ কাৰণে এজন টিচাৰ পাইছিলা, ইয়াত এটা ছাবজেক্টত কেইবাজনো টিচাৰ পাবা। গতিকে সেইখিনি ক্ষেত্ৰত তোমালোকে কিন্তু আগতে মনটো প্ৰস্তুত কৰি ৰাখিবা যে আমি বহুত শিক্ষকৰ এটা ছাবজেক্ট পঢ়িব লাগিব। গতিকে তেতিয়া তোমালোকৰ খেলি মেলি যাতে নহয়, সেই কথাটো তোমালোকে মনটো ধনাত্মক কৰি ৰাখিব লাগিব। ইমান দিনে পঢ়া শুনা কৰি গৈছে ছাত্ৰ ছাত্ৰীয়ে, সেই একেধৰণে কৰি গৈছে, পাৰিছে, আৰু তোমালোকেও পাৰিবা। গতিকে বহি লওঁতে ধৰি লোৱা আমাৰ কেমেষ্ট্ৰিতে 6জন শিক্ষক শিক্ষয়িত্ৰী আছে। গতিকে তেনেকৈ 3খন বহি ল'লা, অকণমান ডাঙৰ 3খন বহীত এজন ছাৰৰ কাৰণে আগফালৰ পৰা লিখিলা, এজন ছাৰৰ কাৰণে পিছফালৰ পৰা লিখিলা। তেনেকৈ এখন বহিয়ে ব্যৱহাৰ কৰিবা 2জন টিচাৰৰ কাৰণে। আৰ্টছৰ ক্ষেত্ৰত অৱশ্যে তেতিয়া তোমালোকৰ বেছি শিক্ষক শিক্ষয়িত্ৰী নাই, এটা ছাবজেক্টৰ 2জনমানকৈহে আছে। গতিকে তাত ইমান অসুবিধা নাই। এতিয়া ৰুটিন পাই যাবা, ৰুটিন মতে তোমালোকে বহি লৈ আহিব লাগিব। আৰু স্কুললৈ তোমালোকে টেক্সট বুক, যেনেকৈ স্কুলত তোমালোকে থাকোঁতে, অৰ্থাৎ 10লৈকে থাকোঁতে গোটেই টেক্সট বুকবিলাক তোমালোকে বহীসহ ভৰাই লৈ পেলাই আহিছিলা, ইয়াত চব টেক্সট বুক নানিলেও হ'ব। কিন্তু তোমালোকক ইংলিছ, অসমীয়া, অল্টাৰনেটিভ ইংলিছ, এইকেইখনৰ কিন্তু টেক্সট বুক আনিব লাগিবই। আৰু মাজে মাজে মানে NCERT টেক্সট বুক কেইখন টিচাৰে যেতিয়া ক'ব তেতিয়া লৈ আহিবা। কিন্তু টেক্সট বুক, ৰেফাৰেঞ্চ, বহি একেবাৰে গোটেই বেগটো সাংঘাতিকভাৱে গধুৰ কৰি লৈ নাহিবা দেই। গতিকে বহিখিনি আনিব লাগিব, যিখিনি প্ৰয়োজনীয় বহি, অৰ্থাৎ দিনে কমেও তোমালোকক 6খনমানকৈ বহিৰ প্ৰয়োজন হ'ব। বহি আৰু এখন ৰাফ কপি আনিব লাগিব। কিন্তু গোটেইবোৰ কিতাপ তোমালোকে ভৰাই যদি লৈ আহা বৰ কষ্ট পাবা, ইয়াতো বৰ অসুবিধাত আমিও পৰিম। গতিকে তোমালোকে বহিখিনি মই যিধৰণে কৈছোঁ তেনেকৈ বনাই ল'বা। আৰু তোমালোকে পানী বটল লৈ আহিবা। পানী বটল লৈ আহোঁতে কিন্তু তোমালোকে চাবা যাতে কোনো কাৰণত তোমালোকে গ্লাছৰ বটলত পানী নানা দেই। কিবা কাৰণে হঠাতে পৰি গ'লে বহুত বেছি সমস্যাৰ সৃষ্টি হ'ব। ষ্টিলৰ বটল ইউজ কৰিব পাৰা, বা ভাল প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰাই ভাল, ভাল কোৱালিটিৰ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰাই ভাল হ'ব। ষ্টিলৰ বটল হ'লেও পৰিলে বহুত শব্দ হয়, সেই কথাটো আছে, তথাপিতো কিছুমানে ব্যৱহাৰ কৰে। আৰু এটা কথা মই ইয়াত ক্লাছৰুমত ক'ব খুজিছোঁ, তোমালোক বিভিন্ন ঠাইৰ পৰা বেলেগ বেলেগ ষ্টুডেণ্ট আহিবা। যেতিয়া বিভিন্ন ঠাইৰ পৰা বেলেগ বেলেগ ষ্টুডেণ্ট আহিবা, তোমালোকে শদিয়াৰ ষ্টুডেণ্টে ধুবুৰী ষ্টুডেণ্ট লগ পাবা, ধুবুৰী ষ্টুডেণ্টে শদিয়া ষ্টুডেণ্ট লগ পাবা, অৰুণাচলৰ ষ্টুডেণ্ট লগ পাবা। গতিকে বেলেগ বেলেগ কালচাৰ দেই। গতিকে প্ৰত্যেকটো ক্ষেত্ৰত তোমালোকে, কিন্তু মই কৈছোঁ যে কোনোবাই ধৰি লোৱাৰত মানে নামনিৰ ফালে অকণমান যিটো কল'কিয়েল লেংগুৱেজ, কথা বতৰা কওঁতে অলপমান যেনেকুৱা মানে শব্দবোৰ হয়, বা আপাৰত শব্দটো মানে উজনিৰ ফালে অকণ শব্দবোৰ বেলেগ হয়, সেইবিলাক কথা তোমালোকে মিলাবা, কালচাৰবোৰ মিলাবা। কোনেও কাকো উপলুঙা বা
হেৰি নকৰিবা এনেকুৱা নকৰে এতিয়ালৈকে হোৱা নাই তথাপিতো মই কথাটো কৈ ৰাখিছোঁ নাই আৰু ইয়াত থাকোঁতে ইয়াতে তোমালোকৰ প্ৰতিটো পিৰিয়ডত তোমালোক টয়লেট যাবলৈ তোমালোকক এলাউ কৰা নহ'ব কিন্তু টয়লেট তোমালোকে আকৌ কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে প্ৰতিটো পিৰিয়ডত টয়লেটলৈ দৌৰিবলৈ চেষ্টা কৰে তোমালোকক মই কৈ দিছোঁ যে গ্ৰাউণ্ড ফ্ল'ৰত এটা টয়লেট আছে গ্ৰাউণ্ড ফ্ল'ৰত থকা টয়লেটটো ল'ৰাৰ টয়লেট কিছুমান যিবোৰ ফাৰ্ষ্ট ফ্ল'ৰত থকা ল'ৰা কেতিয়াবা গ্ৰাউণ্ড ফ্ল'ৰলৈ যাব পাৰিব আৰু ফাৰ্ষ্ট ফ্ল'ৰত ছোৱালীৰ টয়লেট আছে ছেকেণ্ড ফ্ল'ৰত ল'ৰাৰ টয়লেট আছে থাৰ্ড ফ্ল'ৰত ছোৱালীৰ টয়লেট আছে আৰু ফ'ৰ্থ ফ্ল'ৰত ল'ৰাৰ টয়লেট আছে মই টয়লেট ক'ত ক'ত আছে মই কৈ দিছোঁ এতিয়াই আৰু সেইখিনি তোমালোকে প্ৰথমতে আহি চাই ল'বা আৰু প্ৰতিটো পিৰিয়ডত যাতে তোমালোকে কোনোবা গৈছে বুলি তোমালোক চাইক'লজিকেলি ইমেচিয়ৰ এটাৰ যদি পেচাব কৰা লাগে তেতিয়া চববিলাকৰে লাগি যায় গতিকে যাতে প্ৰত্যেকটো পিৰিয়ডত তোমালোক বাহিৰলৈ নাহা আহিলে ইয়াত ষ্টুডেণ্টৰ সংখ্যাটো বেছি গতিকে আৰু এইবোৰ এটা অভ্যাস কৰিব লাগে মানে অভ্যাস কৰিব লাগে যেনেকৈ আমি এটা পৰীক্ষাত লিখি থাকোঁতে আমি 3 ঘণ্টা লিখোঁ আমাৰ ষ্টুডেণ্ট এনেকুৱা উদাহৰণ আছে চেণ্টাৰবিলাকৰ হেডবিলাকে বা ইংলিছতে মোক যেতিয়া লগ পায় তেতিয়া কয় আপোনালোকৰ দেখোন ষ্টুডেণ্ট 3 ঘণ্টাত এবাৰো বাহিৰলৈ নাযায় গতিকে তোমালোককো সেই কথাটো মেইনটেইন কৰিবলৈ এতিয়া তোমালোকে চেষ্টা কৰিবা যাতে মই কোৱা নাই অতিমাত্ৰা বেছি নেচাৰেল টেণ্ডেঞ্চি আহিলে জোৰ কৰি বহি থাকিবলৈ মই কোৱা নাই কিন্তু তোমালোকে কিন্তু অভ্যাসটো কৰিব লাগিব অভ্যাসে নৰ কৰ্ণপথে কৰাখৰ বুলি অসমীয়াত এটা কথা আছে তোমালোকে জানা যদি তোমালোকে অভ্যাস কৰা 3 ঘণ্টালৈকে টয়লেট মই নাযাওঁ তাৰ আগতে আমি ৰেডি হৈ ল'ম ঘৰতে আমি ভালকৈ আহিম বা পেচাব কৰিব লাগিলে তেতিয়া আমি যাব লাগিব কিন্তু সেই বুলি 3 ঘণ্টাৰ ভিতৰত যাতে নোযোৱা সেই কথাটোৰ ওপৰত লক্ষ্য ৰাখিবা দেই তেতিয়া সময় বাচিব তোমালোকৰ কাৰণ শ্ৰেণীকোঠাৰ পৰা যেতিয়া ষ্টুডেণ্ট 4-5টা ওলাই আহে তেতিয়া শিক্ষকজনে আৰম্ভ কৰিবলৈ বৰ অসুবিধা পায় যে তেওঁলোকে নুবুজিব গতিকে সেই ক্ষেত্ৰত আকৌ সময়টো নষ্ট হ'ব সেই কথাখিনিও মই ক'লোঁ আৰু তাৰোপৰি এই যে মই ক'লোঁ যে কেইবাজনো শিক্ষক শিক্ষয়িত্ৰীয়ে পঢ়াওঁতে তোমালোকে কিছু অসুবিধা পাবা সন্মুখীন হ'বা বুলি যে কৈছোঁ কিয় সেইটো শিকিব লাগিব কিয় এই কথাটো মই কৈছোঁ যে তোমালোকে যেতিয়া নিটৰ পৰীক্ষাত বহিবা বা জেই পৰীক্ষাত যেতিয়া বহিবা তেতিয়া তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি ফিজিক্স কেমিষ্ট্ৰি মেথছ 3 ঘণ্টাত লিখিব লাগিব গোটেই ক্লাছ 11 ক্লাছ 12ৰ সববিলাক টপিক তোমালোকৰ হাতত থাকিব লাগিব তেতিয়া তোমালোকে পাৰিবা গতিকে সেইখিনি সময় যেহেতু 3 ঘণ্টাত তোমালোকে সেই গোটেই বস্তুখিনি উপস্থাপন কৰিব লাগিব 11-12ৰ 6খনকৈ টেক্সট বুক তোমালোকে কমপ্লিট কৰিব লাগিব 3 ঘণ্টাত গতিকে এতিয়াৰ পৰা যেতিয়া কেইবাজনো শিক্ষকৰ দ্বাৰা এটা ছাবজেক্ট যেতিয়া পঢ়িবা তেতিয়া তোমালোকে মনটো ধনাত্মক ৰাখিবা যে মই এডজাষ্ট কৰিম মই যিমান পাৰোঁ সিমান মই মিলাবলৈ চেষ্টা কৰিম এইটো কথা দিছোঁ কিন্তু কেইবাজনো শিক্ষক হ'লেও তোমালোকে কিন্তু বিব্ৰত নহ'বা অভাৰ চিৰিয়াছ নহ'বা কেতিয়াবা বস্তু বুজি নাপাব পাৰা কিন্তু বস্তু বুজি নাপালে একেবাৰে মোৰ শেষ হৈ গ'ল মোৰ নহ'ব মই নোৱাৰিম সেই কথাবিলাক কিন্তু তোমালোকে তেনেকুৱা ভাৱ নানিবা প্ৰতিটো মুহূৰ্তত তোমালোকে একদম ধনাত্মক হৈ থাকিবা আৰু কোনোবাই যদি তোমালোকক ঋণাত্মক কথা কয় তাৰ পৰা তোমালোক আঁতৰি আহিবা দেই ইয়াৰ লগে লগে তোমালোকে এই মই এণ্ট্ৰেঞ্চৰ কথাখিনি ক'লোঁ বা CUET আৰ্টছৰখিনি ক্ষেত্ৰত বা কমাৰ্চৰ ক্ষেত্ৰত CUET এক্সাম আহিব সেইবিলাক ক্ষেত্ৰতো 3 ঘণ্টাৰ পৰীক্ষা হ'ব গতিকে সেই পৰীক্ষা বা আমাৰ ফাইনেল পৰীক্ষাবোৰ 3 ঘণ্টা হয় গতিকে 3 ঘণ্টা সময় যাতে আমি এটা জেগাত বহি পঢ়ি আৰু লিখি থাকিব পাৰোঁ ধৈৰ্য বহাওঁ ঠিক তেনেকৈ ঘৰবিলাকতো আমি যেতিয়া ৰুমত পঢ়োঁতেও আমি উঠি যাতে নাযাওঁ 3 ঘণ্টা মেইনটেইন কৰিবলৈ চেষ্টা কৰিম এদিনত মই নোৱাৰিম কিন্তু লাহে লাহে যত্ন কৰোঁতে 3 ঘণ্টা কেনেকৈ গ'ল পঢ়ি থাকোঁতে সেইটো গমেই নাপাম আৰু ইয়াত যিহেতু আৰু এটা কথা তোমালোকে খেলা ধূলা কৰাৰ কাৰণে বৰ বিশেষ জেগাও নোপোৱা আৰু সময়ো নোপোৱা গতিকে খেলাটো তোমালোকে পঢ়াৰ লগতেই কৰিব লাগিব পঢ়াৰ লগতে খেলা কৰিব লাগিব মানে খেলি যেনেকৈ মানুহে এনজয় কৰে আনন্দিত হয় তোমালোকে পঢ়াটো এনজয় কৰিব লাগিব খুব এনজয় কৰিবা আৰু এনজয় কৰিলে তেতিয়া তোমালোকৰ এনেকুৱা বস্তু হৰমন ব্ৰেইনত সিক্ৰেট হ'ব যিবিলাক হৰমনে তোমালোকক বস্তু বুজি পোৱাত সহায় কৰিব সহজ কৰি তুলিব আৰু তোমালোক যদি নাৰ্ভাছ কৰা যদি তোমালোকে বস্তুটো অকণমান নুবুজিলে হতাশ হৈ যোৱা হাৰাষ্ট হৈ যোৱা মানে অভাৰ চিৰিয়াছ হোৱাৰ কাৰণে তেতিয়া কিন্তু তোমালোকৰ বহুত সমস্যাত পৰিবা একদম ধৈৰ্য ধৰিবা কিবা বুজি পোৱা নাই আমি আছোঁ আমাক ধুনীয়াকৈ আমাক সুধিবা কথাবোৰ স্পষ্টকৈ সুধিবা কমৰ ৰুমত আহি সুধিব পাৰিবা কৰিডৰত লগ পালে সুধিব পাৰিবা একদম ফ্ৰী আছে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক কিন্তু খুব সুন্দৰকৈ শিকাব একদম নিজৰ সন্তানতকৈ বেছি মৰম কৰিব
নেই গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে কেতিয়াবা হয়তো ধমকি দিব পাৰে নেই ধমকি দিব পাৰে সেইটো তোমালোকে আদাৰৱাইজলি নল'বা যদি তোমালোকে শ্ৰেণী কোঠাত পঢ়াই থাকোঁতে ইফাল সিফাল কৰিছা তেতিয়াতো ধমকি দিবই নাই গতিকে সেই কথাটো মই আগতীয়াকৈ কৈ ৰাখিছোঁ সেই কথা ক্ষেত্ৰত তোমালোকে কিন্তু আদাৰৱাইজলি নল'বা সেইবোৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিবা ইয়াৰ পাছতে মই আহিলোঁ এতিয়া হোষ্টেলৰ কথালৈ তো হোষ্টেলত চোৱা তোমালোকে ঘৰবোৰত অকলে আছিলা এটা ৰুম আছিল এখন টেবুল আছিল আৰু বহুতৰ ঘৰৰ হোটেলৰ মানে ঘৰৰ ৰুমৰ ভিতৰত এটাচ লেট্ৰিন বাথৰুম থকাৰ উপৰিও AC পৰ্যন্ত লগাই থৈছিল কিন্তু ইয়াততো ইমানখিনি সুবিধা নাপাবা আৰু আমাৰ কথা হ'ল প্ৰায়বোৰ সন্তানেই আমি এককভাৱে ডাঙৰ হৈছোঁ অৰ্থাৎ এইখিনি সময়ৰ অভিভাৱকসকলৰ প্ৰায় সকলৰ অভিভাৱকৰে সন্তান এটা আগতে কিছু সংখ্যকৰ হয়তো দুটা কিন্তু গতিকে আমি খুব মানে সেই ক্ষেত্ৰত মই টাইমৰ ক্ষেত্ৰত সেলফিছ হ'বলৈ কৈছোঁ যে নিজৰ টাইমটো কাণক দিবলৈ মানা কৰিছোঁ কিন্তু অন্য ক্ষেত্ৰত অকণমান শ্বেয়াৰ কৰিব লাগিব এতিয়া আমি হোষ্টেলত থাকোঁতে হোষ্টেলৰ ৰুমটোত এটা ৰুমত দুজন আছোঁ দুজনৰ লগত আমি কথাবোৰ শ্বেয়াৰ কৰিম মানে কথা পাতি শ্বেয়াৰ কৰাৰ কথা মই কোৱা নাই কিবা এটা বস্তু খাইছোঁ আমি দুয়োটাই ভগাই খাম তেনেকুৱা কথা আৰু গতিকে সেই শ্বেয়াৰিংটো থাকিব লাগিব বাথৰুমটো আমি শ্বেয়াৰ কৰিব লাগিব হয় নে নহয় মই কাপোৰ কানি শ্বেয়াৰ কৰিবলৈ কোৱা নাই কিন্তু বাথৰুমটো শ্বেয়াৰ কৰিব লাগে গতিকে মই বাথৰুমটো প্ৰথমতে গৈ মই ইউজ কৰিলোঁ ইউজ কৰাৰ পাছত মই যদি লেতেৰা কৰি থৈ আহিলোঁ লেট্ৰিনটো তেতিয়া পিছৰজনতো অসুবিধা হ'ব গতিকে মই পিছৰজনৰ কথা মই ভাবিব লাগিব গতিকে সেই কথাটো যাতে প্ৰত্যেকেই আমি উপলব্ধি কৰোঁ আৰু ইয়াত আহি যেতিয়া তোমালোকে পাবা নতুন পৰিৱেশ নতুন ঠাইত নতুন হোষ্টেল সেইটো ক্ষেত্ৰত তোমালোকে কিন্তু প্ৰথমতে পঢ়িম আজি কথা পাতি লওঁ অকণমানতো পাতিবাই মই জানো কিন্তু সময় নষ্ট নকৰিবা কথা পাতি ইটো ৰুমৰ পৰা সিটো ৰুমলৈ গৈ সময় নষ্ট নকৰিবা আৰু পৰাপক্ষত তোমালোকক মই এটা কথা কৈছোঁ যে হোষ্টেলত তোমালোকে ধূপ ব্যৱহাৰ নকৰিবা অন্য কিবা পাৰফিউম ইউজ কৰিবা বা ৰুম ফ্ৰেছনাৰ ইউজ কৰিব পাৰা কিন্তু ধূপ ব্যৱহাৰ নকৰিবা ধূপ ব্যৱহাৰ কৰিলে কেতিয়াবা বিপদৰ আশংকা থাকে অসাৱধানতাৰ কাৰণে বিপদৰ আশংকা থাকে গতিকে স্প্ৰে হয়তো তোমালোকে পাৰফিউম ইউজ কৰিব পাৰা আৰু কথা এই যে ধূপ যে জ্বলিব ধূপ জ্বলিলে পুৰিলে কি গেছ ওলাইতো আমি সকলোৱে জানো কাৰ্বন ডাই অক্সাইড ৰুমটোৰ ভিতৰত যেতিয়া দুৱাৰ ঘৰ মৰা থাকিব তেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যাব গতিকে কাৰ্বন ডাই অক্সাইডৰ যেতিয়া পৰিমাণ বাঢ়ি যাব তেতিয়া সাফোকেশ্যনটো বাঢ়ি যাব সেইটো এটা কাৰণেও ধূপ জ্বলাব নালাগে বুলি মই কৈছোঁ আৰু দীনেশ গোস্বামী ছাৰ ডক্টৰ দীনেশ গোস্বামী ছাৰ বিজ্ঞানী ছাৰে খুব ধুনীয়াকৈ লিখিছে আচলতে ধূপ জ্বলাবই নালাগে বুলি তেখেতে লিখিছে আৰু মই কথাটো কৈয়ে দিছোঁ যে ধূপ তোমালোকে নজ্বলাবা নেই আৰু কেতিয়াবা হয়তো ডাঙৰ বিপদৰ আশংকা হ'ব পাৰে আৰু তোমালোকে হোষ্টেলত ইস্ত্ৰি ইউজ কৰিব নোৱাৰিবা ইস্ত্ৰি ইউজ কৰিলেও কেতিয়াবা ডাঙৰ বিপদত পৰিব পাৰা অৱশ্যে আমি ইলেক্ট্ৰিক কেটলিটো ইউজ কৰিবলৈ দিম কিন্তু ইলেক্ট্ৰিক কেটলি ইউজ কৰিবলৈ দিলেও ইলেক্ট্ৰিক কেটলিত যদি আৰু ৰাতি আমি মেগী পাৰ্টি কৰি থাকোঁ তেতিয়াহ'লে কিন্তু বৰ বিপদত পৰিম গতিকে সেইবিলাক কথা পৰা তোমালোক বিৰত থাকিবা কেৱল মাত্ৰ পঢ়িবলৈ আহিছা মই কৈছোঁ যে সময়ৰ লগত খোজ মিলাই পঢ়ি যাবা কিন্তু জোখতকৈ বেছি চিৰিয়াছো নহ'বা আৰু মানে সময়ো নষ্ট নকৰিবা অৰ্থাৎ কম চিৰিয়াছ হ'লেও বিপদ দুইটাই বিপদ অভাৰ চিৰিয়াছনেছো বিপদ আৰু ইগনৰেঞ্চো বিপদ গতিকে কনফিডেন্সটো মেইনটেইন কৰি আগবাঢ়ি গৈ থাকিবা তোমালোক সকলোৱে ভদ্ৰ ষ্টুডেণ্ট সকলোৱে চোকা ষ্টুডেণ্ট সকলোৱে টেলেণ্টেড ষ্টুডেণ্ট এই ক্ষেত্ৰত কিন্তু তোমালোকে আনক বৰ নাচাবা কিছুমান ক্ষেত্ৰত আনৰ লগত সেই অভিভাৱককো কৈছোঁ কম্পেয়াৰ নকৰিব আৰু ষ্টুডেণ্টেও নিজকে আনৰ লগত তোমালোকে কম্পেয়াৰ নকৰিবা আৰু শ্ৰেণীকোঠাৰ পৰা ওলাওঁতে আমাৰ দুটা চিৰি আছে দুটা চিৰিত যাওঁতে আমাক অকণমান সময়ৰ প্ৰয়োজন হ'ব গতিকে ভিৰ লগাতকৈ আমি যদি এনেকুৱাও কৰোঁ কোনো ছাত্ৰ ছাত্ৰী এনেকুৱাও কৰে আগতেও কৰা দেখিছোঁ যে তেওঁলোকে ছুটীত লগে ওলাই নাযায় তেওঁলোকে ছুটীৰ সময়ত কি কৰে যে 5-10 মিনিট তেওঁলোকে এক্সট্ৰাকৈ আকৌ পঢ়ি যায় ডেইলি যদি আমি 5 মিনিট এক্সট্ৰাকৈ পঢ়ি যাওঁ ৰুমটোত এই যে ওলাই যোৱা চিৰিকেইটাত ওলাই যোৱাখিনি সময় সেই সময়খিনি যদি মই ছেভ কৰি যাওঁ পিছত যেতিয়া ওলাই গ'ল ফ্ৰী হৈ যাওঁতে তেতিয়াতো আমি পটককৈ ওলাই যাব পাৰিম গতিকে সেই তেনেকৈও আমি সময় ব্যৱহাৰ কৰিব পাৰোঁ আকৌ কলেজৰ বা স্কুলৰ পৰা আকৌ যেতিয়া হোষ্টেল গৈ পাওঁতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে গৈ 5 মিনিটৰ পৰা 7 মিনিটৰ দূৰত্বত থকা হোষ্টেলবিলাক 5 মিনিট বা 7 মিনিটতে গৈ পায় কিন্তু কোনো ছাত্ৰ ছাত্ৰীয়ে কি কৰে ইফালে গ'ল সিফালে গ'ল কথা পাতি যাওঁতে আধা ঘণ্টা লগাই দিয়ে এই ক্ষেত্ৰত কিন্তু
তোমালোক বৰ সমস্যাত পৰিবা ডেইলি যদি কমেও মিনিমাম যদি 10 মিনিটকৈ আমি বচাই যাব পাৰোঁ সেই খোজকাঢ়ি যোৱা সময়খিনিতো যদি বচাই যাব পাৰোঁ কথা নাপাতি বেলেগৰ লগত কথা নাপাতি মই এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী লগ পাইছোঁ একদম মানে কাৰো লগত ইমান খাতিৰ নাই মানে তেওঁ চিধা হোষ্টেল গৈছে গৈ নিজকে মানে গা পা ধুই ৰেষ্ট কৰি ভাত খানি খাই ধৰণে পঢ়াত আৰম্ভ কৰি দিলে বেলেগৰ লগত ইমান কথা বতৰা নাই আজি এইমছত গৈ আছেগৈ গতিকে সেই তেনেকুৱা কথা প্ৰত্যেক দিনাখনে সময়টো শ্বেপ কৰাৰ ক্ষেত্ৰত মানে গুৰুত্ব দিব লাগিব আৰু হোষ্টেলত যেতিয়া যাব একেলগে খাবলৈ যাব হুইচেল মাৰিলে ফোন পালে ফোনৰ কথাটো মই কৈছোঁ মই এটা কথা অৱশ্যে আগতেও কৈছিলোঁ যে লেপটপৰ কথাটো মই সিদ্ধান্ত দিম কিন্তু এতিয়ালৈকে ফাইনেল সিদ্ধান্ত দিয়া নাই কিন্তু ফোনটো আমি লৈ আহিব লাগিব কিপেড ফোন এটা প্ৰত্যেকগৰাকী অভিভাৱকে কিপেড ফোন এটা কিনি দিব আৰু কিপেড ফোনটো 15 মিনিট সময়ৰ কাৰণে দৈনিক আমি অভিভাৱকৰ সৈতে আমি কথা পাতিবলৈ দিম গতিকে এই যে দিম বুলি ফোন হুইচেল মাৰিব ফোনটো ল'বলৈ লাগিব সেই ফোনটো পাম বুলি 15 মিনিট আগতেই ল'ৰা ছোৱালী প্ৰিপেয়াৰ হৈ থাকে গতিকে 15 মিনিট পিছত ফোন জমা দি আকৌ জমা দিও কিছু অকণমান দেৰি কৰে আকৌ জমা দিও আকৌ 15 মিনিট পিছলৈকে সেইবোৰ কথা পাতি থাকে আৰু কোনো মানে শিক্ষাৰ্থী এনেকুৱাও কৰে মাক দেউতাকৰ লগত 2 মিনিট 4 মিনিট কথা পাতি বন্ধ কৰি পুৰণা বন্ধুৰ সৈতে আকৌ কথা পাতি থাকে তেনেকৈ যাতে তোমালোকে সময়বোৰ নষ্ট নকৰা মই এই কথাটো ক'ব খুজিছোঁ পিতৃ মাতৃৰ সৈতে যোগাযোগ কৰিব লাগে সদায় কথা পাতিছোঁ 15 মিনিট টাইম দিছোঁ 15 মিনিট কথা পাতিব লাগিব কি কথাটো আছে আমি 2 মিনিট বা 3 মিনিট ব্যৱহাৰ কৰিব পাব কম্পালচৰি নহয় ক্লাছ এটাত 1 ঘণ্টা বহিব লাগিব কম্পালচৰি কিন্তু 15 মিনিট সময়টো এলটেড কৰা আছে ঘৰৰ মানুহৰ সৈতে কথা পাতিবলৈ যে 15 মিনিটে কথা পাতিব লাগিব কি কথা আছে সদায় একেখিনি কথাকে হয়তো কেতিয়াবা আমি কথা নাপাতিব পাৰোঁ সেই তাৰ কাৰণে পিতৃ মাতৃকো আমি প্ৰস্তুত কৰিব লাগিব নিজে ক'ব লাগিব মাক দেউতাকক আমি নিজে বুজাব লাগিব যে এইখিনি সময় মোক ব্যৱহাৰ কৰিবলৈ লাগে পঢ়াৰ কাৰণে ব্যৱহাৰ কৰিব লাগে গতিকে মই বেছি সময় কথা নাপাতোঁ আৰু কেতিয়াবা মই সেই অভিভাৱকসকলকো মই অনুৰোধ কৰিছোঁ আপোনালোকে এটা কাম কৰিব যেতিয়া আপোনালোকৰ লগত কথা পাতি ফোনটো থৈ দিব ফোনটো থৈ দিয়াৰ পাছত কিন্তু যদি তেওঁলোকে কোনোবা আইতাক বা কোনোবা মাহীয়েক বা কাৰোবালৈ ফোন কৰিম বুলি ইতিমধ্যে আপোনালোকৰ পৰা পাৰ্মিশ্যন লৈছে এইটো বেলেগ কথা কিন্তু যদি পাৰ্মিশ্যন লোৱা নাই আপোনালোকৰ লগতে ধুমধাম ফোনটো থৈ পেলাই আকৌ লগে লগে এংগেজ আছে নেকি সেইটো কিন্তু আপোনালোকে কল বেক এটা কৰিব নাই কল বেক এটা কৰি চাব যে ফোনটো আমাৰ লগতো 15 মিনিট নাপাতিলে 10 মিনিট পাতিলে ক'লে পঢ়িম বুলি ঠিকে আছে গতিকে যদি ছুইচ অফ হৈ গৈছে আপোনাৰ আনন্দিত হ'ব তাৰমানে পঢ়াত গুচি গ'ল কিন্তু যদি ফোনটো এংগেজ আছে তেতিয়া আপোনালোকে কিন্তু অকণমান সন্দেহৰ আৱৰ্তত যাব লাগিব ফোনত যেতিয়া ষ্টুডেণ্টৰ কথা হয় তেতিয়া আপোনালোকে অন্য যিবোৰ সমস্যা আছে যে কেতিয়াবা হয়তো চাওক এতিয়া ঘৰত আপোনালোকে মা দুটা বা এটা সন্তান বা 3টা বা 4টা আমি মানুহে ঘৰ পৰিয়ালটোত গতিকে খুব বিভিন্ন ধৰণে আমি বনাই কৰি খোৱালোঁ ইয়াততো খোৱা বোৱাবোৰ একঘামী হ'ব গতিকে খোৱা বোৱা কৰিবৰ কাৰণে আমি ইয়ালৈ অহা নাই খাব লাগিব হাইজেনিক ফুড খাব লাগিব আৰু আমি যাতে ভালকৈ স্বাস্থ্যটো ঠিকে থাকে স্বাস্থ্যটো প্ৰধান সেইটোৰ কাৰণে আমি খাব লাগিব কিন্তু সেইবুলি খাবলৈকে আমি ইয়ালৈ অহা নাই আমি কেৱল মাত্ৰ পঢ়িবলৈহে ইয়ালৈ আহিছোঁ আমি শুবলৈ ইয়ালৈ অহা নাই আমি পঢ়িবলৈ আহিছোঁ সেই কথাখিনিৰ ওপৰত আপোনালোকে যেতিয়া ফুটিব সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিব যে আজি ক্লাছত শিকিলি নে কোনে কি ক্লাছ কৰিলে কেনেকুৱা ধৰণৰ ক্লাছ হ'ল ক্লাছ ভাল লাগিল নে নাই কিবা অসুবিধা পাইছে নেকি ক্লাছৰুমৰ অসুবিধাটোৰ কথাৰ ওপৰত গুৰুত্ব দিব কিন্তু খোৱা বোৱা কথাটো লাগিবই কিন্তু তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব নালাগে দেই আৰু মই সেইবুলি খোৱা বেয়া দিম বুলি কোৱা নাই খোৱাটো পাবই যিটো পাব লাগে কিন্তু গুৰুত্বটো থাকিব লাগিব সমস্যাটো যাতে ক্লাছৰুমৰ সমস্যাৰ ওপৰতে আপোনালোকৰ গুৰুত্বটো থাকে যাতে ক্লাছৰুম ভালকৈ পায় শিক্ষাটো ভালকৈ খাবলৈ পায় দৈহিক খাদ্যতকৈ আৰু ফাষ্ট ফুডবিলাক কিন্তু এভইড কৰিব লাগিব ফাষ্ট ফুড এভইড নকৰিলে পেটৰ বেমাৰ হ'ব গা বেয়া লাগিব গেছ হ'ব ৰাতি টোপনি নাহিব গতিকে ফাষ্ট ফুড যাতে এভইড কৰে আৰু ইয়াত টিফিনৰ ক্ষেত্ৰত আমি যিহেতু হোষ্টেলত থকা ল'ৰা ছোৱালীৰ কাৰণে টিফিন যোগাৰ কৰিব দিব নোৱাৰিম তেওঁলোকে আগতেই আপোনালোকে বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ থাকিব বা বিস্কুট থাকিব বা কেক চেক থাকিব সেইবিলাক যাতে কিনি ৰাখে আৰু এটা কথা বিশেষভাৱে দৰকাৰ যে কেইটামান বুট কেইটামান মগু কেইটামান সেইবিলাক বস্তু লৈ আহিব লাগে আপেল এটা সেয়া বস্তুহে মানে টিফিনত খাব লাগে বাহিৰৰ ফাষ্টফুডবিলাক খাব নালাগে ওচৰৰ হোটেলবিলাক পাব খাবলৈ কিন্তু সেইবিলাক বেছিকৈ খালে কিন্তু বেমাৰ হ'ব সেই কথাটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব আৰু যাতে সদায় ক্লাছত আহে বাহানাবাজি নকৰে গাটোহে বেয়া মোৰ মনটোহে বেয়া ঘৰলৈ মনত পৰিছে এনেকুৱা ধৰণৰ যাতে কিছু ছাত্ৰ ছাত্ৰীয়ে কিন্তু বাহানাবাজি কৰে আৰু এনেকুৱা 2-1 ষ্টুডেণ্টেও কৰে মনে মনে ৰুমৰ ভিতৰত
সোমাই থাকি ক্লাছলৈ নাহে সেইবিলাক ক্ষেত্ৰত কিন্তু আমি বহুত সমস্যাৰ সৃষ্টি হয় আৰু সেইখিনি বিশেষভাৱে সেইখিনি আমি পিজিৰ পৰা দেখা পাইছোঁ হোষ্টেলৰ পৰা দুই এক নোপোৱা নহয় বিশেষভাৱে আমি পিজিৰ পৰা দেখিছোঁ পিজিত থকা ষ্টুডেণ্টখিনিয়ে ৰেগুলাৰ ক্লাছ নকৰে গতিকে সেইটো ক্ষেত্ৰত কিন্তু ৰেগুলাৰ যদি ক্লাছ নকৰে তেতিয়া সেই ষ্টুডেণ্ট কেতিয়াও ছাকচেছ হ'ব নোৱাৰে নাই গতিকে সকলো আৰু খাবলৈ যাওঁতে ঠিক তেনেকৈ খাবলৈ যেতিয়া হুইচেল মাৰোঁতে চিৰি থকা হোষ্টেল গতিকে চিৰি আছে গতিকে চিৰিত যাতে খুব সাৱধানে খোজকাঢ়ে এই কথাটো আমাৰ বিদ্যালয়তো চিৰিত যাব গতিকে চিৰিৰ যোৱাৰ কাৰণে প্ৰত্যেক ষ্টুডেণ্টে কিন্তু জোতা পিন্ধি আহিব লাগিব মই জোতাৰ কথাটো কৈছোঁ ছোৱালীৰ পাম্পছৰ কথা কৈছোঁ কাৰণ জোতা আৰু মানে পাম্পছত গ্ৰিপটো থাকিব কিন্তু চেণ্ডেলত সেই গ্ৰিপটো নাথাকে গতিকে গ্ৰিপটো ৰাখিবৰ কাৰণে জোতা পিন্ধিবই লাগিব জোতা কম্পালচৰি হোষ্টেলত মই কোৱা নাই কিন্তু হোষ্টেলত খুব সাৱধান হ'ব যাতে খাবলৈ যাওঁতে বা কাঁহীখন ধুই পেলাই কাঁহীখন মই কি কৰিলোঁ পানীখিনি মই পেলাই লৈ আহিছোঁ কোনোবা ছোৱালী পিছল খাই যাব কোনোবা ল'ৰা পিছল খাই যাব পাৰে সেই কথাবিলাক কিন্তু খুব সাৱধান হ'ব লাগিব দেই যে কাঁহীখন ধুই পানীখিনি বেচিনটোতে যাতে পেলাই থৈ আহে বা লগত এখন শুকান কাপোৰ লগত লৈ গৈ মুচি লৈ আহে সেই কথাবিলাক নিজৰ চিভিক চেন্স সেইবোৰ মেইনটেইন কৰিব লাগিব এডভান্সটো তোমালোকে ঘৰত কিন্তু প্ৰিপেয়াৰ কৰি আহিবা এডভান্স মেথছটো যেতিয়া ঘৰত প্ৰিপেয়াৰ কৰি আহিবা তেতিয়া তোমালোকৰ সেই চেপ্টাৰকেইটা দি দিছিলোঁ সেই চেপ্টাৰকেইটা যদি প্ৰিপেয়াৰ কৰি অহা নাই তেতিয়াহ'লে আকৌ যোনে অহা নাই তেওঁলোকৰ কাৰণে আকৌ আমি এক্সট্ৰা ক্লাছ এৰেঞ্জ কৰিব লাগিব এইটো আকৌ তোমালোকৰে কষ্ট হ'ব ছুটিৰ পিছত কৰিব লাগিব সেইকাৰণে মই কৈ আছোঁ বহুবাৰ মই মেছেজ দিছোঁ কিয় কাৰণ বহুত ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন লোৱা বহুত চোকা আছে আৰু ভাল চবেই ভাল কিন্তু কিছুমানে এডভান্সটো আগতে কৰি আহিছে মেথছৰ ক্লাছত মেথছৰ ফাৰ্ষ্ট ইয়েৰৰ প্ৰায় 70% কোৰ্চ এডভান্সৰ লগত মিলা আছে যেতিয়া মিলা আছে তেতিয়া কি কৰিব CBSE পৰা অহা ষ্টুডেণ্টখিনি এডভান্স মেথছ নাই আৰু কিছুমান ষ্টুডেণ্টৰো এডভান্স মেথছ নাই গতিকে তেতিয়া কি হ'ব যে এই ছাত্ৰ ছাত্ৰীয়ে কি কৰি দিয়ে এডভান্স টকাখিনি ছাৰ মোৰ হ'ল প্ৰশ্নটো দিলেহে কাৰণ যিহেতু প্ৰশ্নটো সিহঁতৰ কমন পৰি গ'ল ছাৰ মোৰ হ'ল বুলি যেতিয়া উৎপাত লগাই দিলে তাৰ মাজতে থকা এডভান্স নথকা বা CBSE পৰা অহা ষ্টুডেণ্টৰ অকণমান তোমালোকে ভয় খাই যাব পাৰা ভয় নাখাবা মই দি কৈছোঁ ভয় নাখাবা হা কাৰণ এডভান্স থকাখিনিয়ে কৰিব অকণ সোনকালে কৰিব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও কিন্তু সেইসকল ছাত্ৰ ছাত্ৰীক দায়িত্বও ল'ব গুৰুত্বও দিব যাৰ এডভান্স নাছিলে গতিকে তোমালোকে ভয় নাখাবা তোমালোকে কৰিবা তোমালোকক কৰিবলৈ টাইমো দিব কিন্তু অকণমান ফাষ্ট হ'বৰ কাৰণে তোমালোকক ইতিমধ্যে মই এডভান্সটো কৰি আহিবলৈ দিছিলোঁ গতিকে আৰু কিবা ছাবজেক্টত যদি কিবা অসুবিধা পোৱা কোনোবা পঢ়াই থাকোঁতে পাব পাৰা স্বাভাৱিক নেই অসুবিধা পালে প্ৰথম অসুবিধাতেই কিন্তু দমাই নথবা অসুবিধাবোৰ ডাউটছবোৰ তোমালোকে দমাই হিপছ অফ ডাউটছ নকৰিবা অসুবিধা পাইছা লগে শিক্ষকৰ সৈতে তোমালোকে সেই বিষয় শিক্ষকৰ সৈতে যোগাযোগ কৰিবা ছুটিৰ পিছত তোমালোকক বুজাই দিব লগতে মই বহুখিনি ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মিডিয়ামৰ পৰা আহি ইয়াত আৰ্টছত হয়তো ইংলিছ মিডিয়াম লৈছে বা ছায়েন্সতখিনিতো ইংলিছ মিডিয়াম পঢ়িবই লাগিব গতিকে ইংলিছ মিডিয়াম যেতিয়া পঢ়িব লাগিব সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰথম এমাহমান কিন্তু অকণমান কষ্ট হ'ব কিন্তু মই দি ক'ব পাৰোঁ আৰু আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে ইয়াতে বহুকেইজন অসমীয়া মিডিয়ামৰ পৰা অহা ছাত্ৰ ছাত্ৰী যেনেকৈ অংকুৰ জ্যোতি বৰা 2016 চনত অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছে অসমীয়া মিডিয়াম ৰাজাবাবু শইকীয়া অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছে 2017ত অসমীয়া মিডিয়ামৰ পৰা আহিছিল গহপুৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা আহিছিলে আকৌ ঠিক তেনেকৈ বিতুপন নাৰায়ণধৰা অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলে 2019 বিতুপন নাৰায়ণধৰা আহিছিল শংকৰদেৱ শিশু নিকেতনৰ পৰা 2023 সংকল্পজিৎ শইকীয়া যেনেকৈ আৰ্টছৰ পৰা ফাৰ্ষ্ট হ'ল অসমীয়া মিডিয়ামৰ পৰা স্কুলৰ পৰা আহিছিল নিখিলেশ দত্ত হাজোৰ ল'ৰা নিখিলেশ দত্ত অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলে ছায়েন্সৰ পৰা গতিকে এই অসমীয়া মাধ্যমত পঢ়ি আহি অসমীয়া বা ইংৰাজী মাধ্যমত লিখি ছাত্ৰ ছাত্ৰীসকলে অসমৰ ভিতৰত ফাৰ্ষ্ট হোৱা বহুতকেইটাৰ মই নাম ক'লোঁ আৰু বাকীখিনি ৰেংকো বহুত আছে গতিকে তোমালোকে কিন্তু সেই কনফিডেন্সটো ৰাখিবা যে আমি পাৰিম আমি পাৰোঁ আমি ভাল আমি ইংৰাজী মিডিয়াম নোৱাৰিম এনেকুৱা ধৰণৰ মনত কিন্তু ভাৱবোৰ নাৰাখিবা গতিকে এই অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিক মই বিশেষভাৱে কৈছোঁ তোমালোকে খুব ধৈৰ্য ধৰিবা দেই ইয়াত লিখোঁতে ইংৰাজীত লিখিব লাগিব কিবা স্পেলিঙৰ গণ্ডগোল লাগিলে তোমালোকে কিন্তু শিক্ষক শিক্ষয়িত্ৰীক লগে সুধিবা ভুলকৈ বহীত লিখি নথবা
ভুলকৈ বহীত লিখি নথবা আৰু তোমালোকে হয়তো এটা কাম কৰিব পাৰা যে অসমীয়া মিডিয়ামৰ কিতাপৰ এটা ছেট যদি কিনি লোৱা তেতিয়া তোমালোকে অলপ অসমীয়াত প্ৰথমতে পঢ়ি ল'লে বস্তুটো বুজাত সহজ হ'ব নেই আৰু ইতিমধ্যে মই কিতাপৰ লিষ্টটো দিয়ে দিছোঁ সেই কিতাপৰ লিষ্টখিনি তোমালোকে সেইমতে কিতাপ কিনি লৈছা এতিয়া মই বহুতখিনি কথা কৈছোঁ যে এই কথাখিনিৰ যোগেৰে তোমালোকে মই আশা কৰিম যে ইয়াত গোটেইখিনি তোমালোকে মিলাই চলিব পাৰিবা বুলি মই আশা কৰিছোঁ আৰু মই সকলোকে পুনৰবাৰ মই আদৰণি জনাইছোঁ আৰু সকলোকে একোজন ভাল সম্পদলৈ সি সায়েন্সে পঢ়ক সি আৰ্টছে পঢ়ক সি কমাৰ্চে পঢ়ক আৰ্টছৰ ক্ষেত্ৰতো দেখিছা যে আমাৰ কিমান সুন্দৰ 2023 আগতেও বহুত হৈছে ৰূপশিখা কলিতা 2016ত অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলে ঠিক তেনেকৈ সম্প্ৰীতি ৰাজখোৱা 2018ত অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলে আৰ্টছৰ পৰা 2020ত শ্ৰদ্ধা বৰগোহাঁই গতিকে এই যে ভাল ভাল ৰিজাল্টবোৰ কৰিছিলে কিন্তু মিডিয়াম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে কি সায়েন্সে হওক আৰ্টছে হওক কমাৰ্চে হওক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰত্যেকটো ব্ৰাঞ্চত সি আৰ্টছ সায়েন্স কমাৰ্চ চবতেই সমানেই গুৰুত্ব কেৱল মাত্ৰ সায়েন্সত ষ্টুডেণ্টৰ সংখ্যাটো অলপ সৰহ থাকে শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা সৰহ সেইকাৰণে এই কথাটো অকণমান ক্লাছবোৰটো বেলেগ বেলেগ শিক্ষকে কৰে আৰ্টছত দুজনে কৰিছে যদি সায়েন্সত 5জনে বা 6জনে কৰিছে সেইটোৱে পাৰ্থক্য আছে গতিকে এই ছাত্ৰ ছাত্ৰী আগৰ অতীতৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছিল সেইসকলে ইমান সুন্দৰ ফলাফলেৰে নিজৰ জীৱন গঢ়ি আছে আৰু এটা কথা মোৰ কৈ ভাল লাগিব যে বহুত আমাৰ এইবাৰ ACS হওক বা আগৰবাৰ ACS হওক আমাৰ ময়ূৰৰ কথাটো সকলোৱে জানো ডক্টৰ ময়ূৰ হাজৰিকাই ভাৰতৰ ভিতৰত 5ম স্থান পাইছিলে UPSC পৰীক্ষাত গতিকে ইয়াৰ পৰা ইমান ভাল প্ৰডাক্ট ওলাইছে প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া খুব সুন্দৰকৈ এংগেজড হৈ আছে খুব কমেহে চাগে এংগেজ হৈ থকা নাই প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীয়ে যিবোৰ সময়ত এতিয়া হ'বলগীয়া তেওঁলোকৰ চাকৰিবিলাক হৈছে ভাল ফিল্ডত আছে খুব ভাল কৰি আছে মাজে মাজে তেওঁলোক আহিলে আমি চিনাকি কৰাই দিম গতিকে বহুত প্ৰফেচৰ হৈ আছে বহুত ষ্টুডেণ্ট প্ৰফেচৰ হিচাপে কাম কৰি আছে মই UPSC ক'লোৱে APSCটো বহুত ষ্টুডেণ্ট আছে APSতো আছে গতিকে সকলোৱে খালি লাগিব নিজৰটো মই নিজে কনফিডেণ্টলি চোৱা তোমালোক কিন্তু ইউনিক তোমালোকৰ এটা স্পেচিয়েল এবিলিটি আছে গতিকে এই কথাটো তোমালোকে প্ৰতিটো মুহূৰ্তত চিন্তা কৰি থাকিবা মই জন্ম কিয় হৈছোঁ মই কি ভাল পাওঁ গতিকে তাৰ কাৰণে তোমালোক অনবৰতে লাগি থাকিবা যেতিয়া লাগি থাকিবা তেতিয়া দেখিবা তোমালোক আগুৱাই যাব পাৰিবা সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক মই অসমৰ ভাৰতৰ সম্পদ হিচাপে সৃষ্টি হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু অভিভাৱকসকলক পুনৰবাৰ সেৱা জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ